হা আপুনি জানে না যদি আপুনি বহি থাকে হা এটা চেয়াৰত ইট ইজ এজ ইকুইভেলেন্ট এজ স্মোকিং বহি থাকাটো এটা পেৰালাইজ কণ্ডিশ্যনত অপাৰেশ্যন কৰাটো খুব মানে টান মানে আপুনি যদি অলপ বেছি কৰে ইউ উইল বিকাম কমপ্লিটলি পেৰালাইজড তেতিয়া আহি পেলাই মোৰ মানে এতিয়া কি ক'ব আৰু মোৰ মানে কান্দি চান্দি মোৰ ভৰি চৰি মানে সেৱা মই যিমানেই উঠাইছোঁ মানে এতিয়া তেওঁলোকেতো কান্দিছে আই কেনট ডু এনিথিং আপোনাৰ কাৰণে স্কেৰিয়েষ্ট এক্সপিৰিয়েঞ্চ কি আছিল একদম ভয় লগা জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰীত মানে এই চিমেণ্ট দিয়া হয় আৰু সেইটো ৰিয়েকশ্যনত ছাডেন মানে কাৰ্ডিয়েক প্ৰব্লেম ষ্টাৰ্ট হয় কিন্তু এইফালে আপোনাৰ হাৰ্টৰ প্ৰব্লেম হয় এতিয়া আপুনি কি কৰিব সেই পজিশ্যনৰ পৰা আপুনি মানে ভাবিব কি কৰিম পেচেণ্টটো চিধা কৰিম পেচেণ্টটো কি কৰিম গৈ পেচেণ্টৰ এটেণ্ডেণ্টৰ লগত কি কথা পাতিম তেতিয়া কৰি থাকোঁতে অপাৰেশ্যনটো ভালকৈ কৰিলে কিন্তু টিউমাৰটো ইমানেই ব্লিডিং কৰিলে আমাৰ চকুৰ আগতে পেচেণ্টটো মানে বেয়া হৈ গৈ আছে প্ৰেছাৰ পৰি আছে আমি তাতে চব চেষ্টা কৰি আছোঁ একো কৰিব পৰা নাই আৰু চকুৰ আগতে মানে পেচেণ্টটো ঢুকাই থাকে এতিয়াতো মানে ধৰক এটা অমনি বাছ টাইপ মানে ভাবে যে সেইটো এৰগেণ্ট মানুহ এজন বহি আছে সি অকল পইচাৰ কাৰণে মানে ডেট ইজ এ কমন থিং ৱালেট বেক চাইডে লোৱাৰ কাৰণে চিয়াটিকাৰ নিচিনা বেমাৰ হোৱাটো পচিবল হ'ব পাৰে বিকজ ৱালেট যদি আপুনি টাইট পেণ্ট পিন্ধিছে আৰু ডাঙৰ ৱালেট লৈছে সেইটোকে নাৰ্ভৰ ওপৰত হিট কৰে চিয়াটিকা তাৰমানে ৱালেটটো আগত লৈ আগতো এটা নাৰ্ভ আছে আগত এটা বস্তু চাইছে না বাৰে যেতিয়া আপোনাৰ মালিচ কৰে তেতিয়া আপোনাৰ টোপনি আহে এইটো কিয় হয় এইটো আগত মই সৰু থাকোঁতে যেতিয়া কয় হেল্থ ইজ ৱেল্থ মই আৰু ভাবোঁ এইটো কি কয় পাগল মানুহে এনে কৈ থাকে পইচা হেল্থ টু হেল্থ তাৰপিছত লাহে লাহে বয়স হৈ মই সঁচাকৈ ইভেন হেল্থ ইজ মাছ বিগাৰ দেন ৱেল্থ লৰ্ডচিছ বুলি কয় নেকি যেতিয়া ভিপটো ওলাই থাকে বাহিৰত নে সেই বস্তুটো আজিকালি তাৰিখত বহুতে ইণ্টেনশ্যনেলি কৰা হৈছে ফটোজৰ কাৰণে হওক ৰিলছৰ কাৰণে হওক যে যেতিয়া ছাপ'জ ইমাৰ্জেঞ্চি কেছেছ আহে আপোনালোকেও সেইটো ছিকুৱেঞ্চিং কৰিব লাগিব যে কাক ফাৰ্ষ্ট এটেণ্ড কৰিব কাক ছেকেণ্ড এটেণ্ড কৰিব এতিয়া ধৰক আমি এইটো মানে এইটো শুনিব বেয়া লাগে কিন্তু একদম যদি কণ্ডিশ্যন খুবেই বেয়া আমি চাগে তাৰ ওপৰত বেছি এটেনশ্যন নিদিম আৰু যাৰ যদি একদম মিনিমাল ইনজুৰি আছে তাতো আমি মানে এটেনশ্যন নিদিওঁ আমি এটেনশ্যন দিম যোনটো মানে ইনজিয়ৰ্ড মানে বেছিকৈ ইনজিয়ৰ্ড কিন্তু তেওঁৰ চান্স আছে টু ৰিভাৰ্ট বেক বহুতে টেবুলত বহি কাম কৰি থাকোঁ বহু ঘণ্টা ধৰি আৰু ৰিয়েলাইজ নকৰোঁ কিমান ঘণ্টা তাতে বহি আছোঁ তাক লৈ বহুত চিভিয়াৰ ইছ্যুজ হ'ব পাৰে সেইটোৱেতো এতিয়া আপুনি সেই 99.9% পৰে নে 0.1% এতিয়া 0.1 যোনে পৰে তাৰ কাৰণেতো সেইটো চব ডক্টৰ জয়দীপ ঘোষে ক'ব কিছুমান এনেকুৱা কথা যি এতিয়ালৈ আমি পডকাষ্ট জগতত অসমত শুনা নাছিলোঁ নমস্কাৰ আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি এই খণ্ডত বা এই গোটেই বছৰটোৰ আৰম্ভণিয়ে আমি অলপ এটা মেডিকেল পডকাষ্টৰ লগত কৰিব খুজিম যি মেডিকেল পডকাষ্টে প্ৰকৃততে মেডিকেলৰ ষ্টুডেণ্টসকলক সহায় কৰিব পাৰে এইটো কথা জানিবলৈ যে এজন ছাৰ্জনে কেনেকৈ নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰে কাৰণ ইয়াতে ডক্টৰসকলৰ পাৰ্চপেক্টিভটোৰ কথা আমি আলোচনা কৰিম তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ কথা বা কেনেকুৱা ধৰণৰ চিন্তা থাকে যেতিয়া তেওঁলোকে এজন পেচেণ্টক চায় আজি আমাৰ মাজত আছে ডক্টৰ জয়দীপ ঘোষ এজন অৰ্থপেডিক স্পেচিয়েলিষ্ট লগতে স্পাইনেল চাৰ্জাৰীৰ স্পেচিয়েলিষ্ট বহুত বছৰৰ অভিজ্ঞতা তেওঁৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম যে দৈনন্দিন জীৱনত আমি কেনেকৈ আচলতে নিজৰ স্বাস্থ্যৰে নিজে হানি কৰি আছোঁ আৰু সেইখিনি কথা আমি গম নাপাওঁ আমি দৈনন্দিন জীৱনত নিজে খোজ কাঢ়া স্বভাৱকে লৈ বহা বা ৰাতি নিশাৰ ভাগত শুই থকা সময়ত কেইটা গাৰু ব্যৱহাৰ কৰাৰ কাৰণে কি বেমাৰ হ'ব পাৰে তাৰে কথা সম্পূৰ্ণভাৱে এই গোটেই পডকাষ্টটোত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আজি এই খণ্ডটোত আমি বিশেষকৈ গুৰুত্ব বায়'লজিৰ সেইবিলাক কথা দিছোঁ যি কথা আচলতে ক্লাছত আমি সমান্তৰালভাৱে ছাৰফেচ লেভেলতো আলোচনা নকৰোঁ কিন্তু ডাঙৰ হোৱাৰ লগে লগে যি আমি সামাজিকভাৱে কওঁ ডাঙৰ হোৱাৰ পিছত এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ এই গোটেই খণ্ডটো পাৰিলে শেষলৈ চাব কিয়নো ইয়াতে বহু সমস্যাৰ সমাধান পাব আমি ডেছক্ৰিপশ্যনত ডক্টৰ জয়দীপ ঘোষৰ কণ্টেক্ট নাম্বাৰ তেওঁৰ এপইণ্টমেণ্ট নাম্বাৰো মেনশ্যন কৰি দিছোঁ তেওঁৰ হস্পিটেল বা তেওঁক ক'ত লগ পাব লাগে সেইখিনি কথাও উল্লেখ কৰি দিছোঁ যাতে আপোনালোকে জয়দীপ ঘোষৰ পৰা সেইখিনি সহায় ল'ব পাৰে আমি আশা কৰোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পাব কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে অসমৰ ক'ৰ পৰা চাই আছে লগতে ভাৰতৰ যদি কিবা বেলেগ ৰাজ্যৰ পৰা আপোনালোকে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে কমেণ্ট ছেকশ্যন জনাবলৈ নাপাহৰিব এই খণ্ডটো শেষলৈকে চাব
Sir, welcome to the podcast. Thank you for calling me to this podcast. Thank you. Sir, কি খবৰ আপোনাৰ? নতুন বছৰ শুভকামনা জনালো। আপোনাকো নতুন বছৰ শুভকামনা সবকে। বাকী স্যাৰ খবৰ খাতি ভাল? ঠিকে আছে মোৰ খবৰ। আজি মই একদম ভৰি চৰি উঠাই মোৰ হাতত এখন নোট প্ৰিপেয়াৰ কৰি লৈছোঁ, কাৰণ আজি আমি ইমান দিনে পডকাষ্টত মেডিকেল টপিকক ইমান ডেপ্থত কথাখিনি পাতা নাছিলোঁ। আজি আমি চেষ্টা কৰিম এই এপিছডটোত বিশেষকৈ বোনছ হওক, আমাৰ স্পাইন হওক আৰু ডেইলি হেবিটছবিলাকক লৈ পেলাই বিভিন্নখিনি কথা, বিভিন্ন প্ৰশ্ন মোৰ মনত আছে সেইখিনি আপোনাক সুধিবলৈ। একদম আপৰাইট মই আৰম্ভ কৰিব খুজিছোঁ যে আজিকালি আমাৰ এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈছে যে আমি আপৰাইট বহিব নোৱাৰোঁ, লাহে লাহে গৈ কোজা হৈ যাওঁ সন্মুখত। বহুতে টেবুলত বহি কাম কৰি থাকোঁ বহু ঘণ্টা ধৰি আৰু ৰিয়েলাইজ নকৰোঁ কিমান ঘণ্টা তাতে বহি আছোঁ। তাক লৈ বহুত ছিভিয়াৰ ইছ্যুজ হ'ব পাৰে। যদি এই গোটেই কথাখিনিক লৈ আপুনি কিবা ক'ব খোজে টু ষ্টাৰ্ট দ্য পডকাষ্ট, কি ক'ব? চাওক, এইটো মানে আমি যদি ইভলিউশ্যনটো চাওঁ, মানে প্ৰথমে এনিমেল আছিল, চাৰিটা ভৰিত মানে ভাৰ্টিব্ৰেটছ, সেইটো মেমেলছ হ'ল। তাৰ পৰা এই চিম্পাঞ্জিৰ পৰা লাহে ধীৰে থিয় হ'ব মানে আৰম্ভ কৰিলে। তো এইটো যোনটো ষ্টেণ্ডিং পজিশ্যন এইটো নেচাৰেল নহয়, মানে বহুত পাছতে আহিছে। ঠিক আছে, তো সেইটো কাৰণে ষ্টেণ্ডিং পজিশ্যনত থাকিবৰ কাৰণে বহুত মানে মাছলছ এনাৰ্জি মানে ইউজ হয়। তাৰপিছত আপোনাৰ ব'নৰ কনফিগাৰেশ্যনটো চেঞ্জ হয়। সেইটো কাৰণে এইটোত মানে অলপ প্ৰব্লেম আছে। আৰু সেইটো কাৰণে আপুনি পাব যে বেক পেইনটো ইমান কমন। এইটো এটা বস্তু। তাতে ধৰক বেকত ডিস্ক আছে, সেইটো পজিশ্যনৰ কাৰণে ডিস্কটো ওলাই যায়, তাত প্ৰেছাৰটো বেছি পৰে। আৰু পাৰ্টিকুলাৰলি এতিয়া আজিকালি যোনটো মানে মডাৰ্ণ মানে লাইফষ্টাইল মানে ইমান বেছি কাম কৰিব লগা হয়, চবেই কৰে, আগতো কৰিছিলোঁ কিন্তু চাগে এতিয়া আৰু বেছি। তো সেই ঘণ্টা পাছত ঘণ্টা বহি থাকিলে সেই স্পাইনৰ ওপৰত মেকানিকেল যোনটো ফ'ৰ্চেছ যোনটো সেইটো বেছি, বহুত বেছি। সেইটো কাৰণে এইবিলাক প্ৰব্লেম হয়। আৰু অলপ চলপ প্ৰব্লেমটো হয়, কিন্তু বেছি প্ৰব্লেম হোৱাটো মানে সেইটোৱে এতিয়া দেখা গৈ আছে। এই ডিস্ক বুলি কোৱাৰ লগে লগে ৰিচেণ্টলি মোৰ দেউতাৰ শ্লিপ ডিস্কৰ অপাৰেশ্যন হ'ল। এই ডিস্ক বুলি কৰিলে আমি যদিও কথাটো শুনি থাকোঁ কিন্তু ভালকৈ আমি বুজি নাপাওঁ। মোক যদি অকণমান আপুনি ডিস্ক বস্তুটোৰ কথা বুজাই দিয়ে যে ক'ত থাকে। চাওক, মানে আমাৰ স্পাইনত হাড়কেইটা আছে, এই হাড়ৰ মাজত থাকে ডিস্ক। সেইটো কাৰণে স্পাইনৰ মুভমেণ্ট হয়। এতিয়া ধৰক আমি যে আগত হালি যাওঁ, পাছফালে হালি যাওঁ, কোনোবা মাতিলে পাছফালে চাওঁ, সেইটো কেনেকুৱা সেই ডিস্কটো থকাৰ কাৰণে। আৰু কিছুমান ফেচেট জইণ্ট আছে, সেইটো কাৰণে মানে স্পাইনটো মোবাইল হৈ আছে, তো সেইটো দৰকাৰী। কিন্তু সেইটো হ'লে সেই মানে ডিস্কৰ ওপৰত বেছি প্ৰেছাৰ পৰে। আটাইতকৈ বেছি প্ৰেছাৰ পৰে আপোনাৰ লাম্বা স্পাইন, অৰ্থাৎ তল মানে কঁকালৰ যিকেইটা ডিস্ক আছে। তাৰপিছত পৰে চাৰ্ভাইকেল মানে অৰ্থাৎ ডিঙিৰ যিকেইটা ডিস্ক আছে। তো সেইটো কাৰণে মানে এইটো মানে তাতে প্ৰেছাৰ পৰে। আৰু বহুত কথা থাকে, জেনেটিক কথা থাকে, কিছুমান নিউট্ৰিশ্যনেল কথা থাকে। তো এতিয়া সেইটো মানে ইমান প্ৰেছাৰ পৰি পৰি সেই ডিস্কটো বেয়া হৈ যায়, তাৰ পানী যোনটো থাকে সেইটো কমি যায়, আৰু ডিস্কটো গৈ পাছফালে আহি যায় য'ত নাৰ্ভ থাকে, নাৰ্ভক ইৰিটেট কৰে। এতিয়া তাৰ পাছৰ পৰা প্ৰব্লেমটো ষ্টাৰ্ট হয় যে আপোনাৰ বেক পেইন হ'ব, বেক পেইনৰ লগত আপোনাৰ ভৰিৰ বিষ ষ্টাৰ্ট হয়। এটা খুব কমন প্ৰব্লেম ময়ো কেতিয়াবা এইটো বস্তু ফিল কৰোঁ যে যেতিয়া বহি কাম কৰি থাকোঁ কঁকালৰ পৰা পূৰা এখন ভৰিৰ নাৰ্ভ টানিব ধৰে, আৰু মানে সেই চেনচেশ্যনটো কঁকালৰ পৰা গোটেই ভৰিলৈকে যায়। আৰু চিমিলাৰলি ডিঙিৰ এনেকুৱা এটা পৰ্চনত বিষ এটা হয়, মানে খুব গৰম গৰম লগা আৰম্ভ হয়, খুব বিষাই টানে। সেইবোৰ বস্তু স্পাইনৰ লগত ৰিলেটেড হ'ব পাৰে নে সেইটো মাছলৰ লগত ৰিলেটেড? জেনেৰেলি এইটো স্পাইনৰ লগত ৰিলেটেড, কেতিয়াবা অকল মাছলৰ লগত ৰিলেটেড। কিন্তু কি হয় যে স্পাইন যেতিয়া ইনভলভ হয় তাতে নাৰ্ভছো ইনভলভ হয়। তাৰপিছত নাৰ্ভছটো যেতিয়া মাছলক যোনটো ছাপ্লাই কৰে সেই মাছলো ইনভলভ হয়। তো আল্টিমেটলি চব ইনভলভ হয়। এতিয়া মানুহে কেতিয়াবা হাতত বিষ হ'ব পাৰে, তীব্ৰ হাতত বিষ, কিন্তু সেই হাতত একোৱেই নাই, তাতে যোনটো মাছল আছে বা স্কিন আছে তাক নাৰ্ভটো ছাপ্লাই কৰিছে, সেই নাৰ্ভটো আহিছে আপোনাৰ ডিঙিৰ পৰা। সেই ডিঙিত স্পাইন আছে, স্পাইনৰ হাড় আছে, হাড়ৰ মাজত ডিস্ক আছে, সেই ডিস্কটো ওলাই পেলাই আপোনাৰ নাৰ্ভৰ হিট কৰিলে। এতিয়া প্ৰব্লেমটো তাত, কিন্তু আপুনি এফেক্টটো ইয়াত আৰু তাতো পাব পাৰে, ইয়াৰ পৰা হাতলৈকে আহিব পাৰে। চব ইণ্টাৰকানেক্টেড। কিন্তু এইটো নহয় যে মানে চবৰে এইটো হৈ আছে তো চবে বেমাৰী, সেইটো নহয়। কেতিয়াবা হয়, এটা যোনটো মানে মানুহ এটা পাৰফেক্ট ক্ৰিয়েশ্যন নহয়, এইটো কিবা প্ৰব্লেম এইটো সেইটো থাকে। কিন্তু যেতিয়া প্ৰব্লেমটো বেছি হয়, অৰ্থাৎ মানে আপোনাৰ নৰ্মেল জীৱন যাপনৰ কাম কৰিব নোৱাৰে, তেতিয়া প্ৰব্লেম। আৰু যদি আপুনি এদিন দুদিন হ'ল মাজত ঠিক আছে, এতিয়া ধৰক এদিন দুদিন হৈ পেলাই সপ্তাহত এদিন দুদিনকৈ হৈ আছে,
প্ৰত্যেক সপ্তাহত সেইটো প্ৰব্লেম এই যে চিভিয়াৰিটিবোৰ আইডেণ্টিফাই কৰা যে বহুতৰ সময়ত দেখা পাওঁ যে এটা সৰু বেমাৰো চিভিয়াৰ হৈ যায় যেতিয়া বহুত দেৰিলৈকে এইটো ট্ৰিটমেণ্ট কৰা নহয় বা দেখুওৱা নহয় আৰু আমাৰ মনত এটা সদায় সংকোচ থাকেই যে ডক্টৰ যোৱাৰ আগত আমি 10 বাৰ চিন্তা কৰিম একদম ৱৰ্ষ্ট কণ্ডিশ্যনতহে আমি গৈ হয়তো কাৰোবাৰ পৰা সহায় লওঁ মোৰ মতে চাগে ৱাৰ্ষ্ট নহয় ৱাৰ্ষ্টৰ অলপ আগত আহিব লাগে কিন্তু প্ৰত্যেকটো বিষ বা সেইটো কাৰণে ডক্টৰ তাত চাগে ভিজিট নকৰাটোৱে ভাল এইটো কেনেকৈ আইডেণ্টিফাই কৰিব পাৰোঁ আপোনাৰ হৈছে কি আপোনাৰ বিষটো কিমান বেছি হয় ঠিক আছে দ্বিতীয় কথা হৈছে আপোনাৰ এইটো কিমান দিনৰ পৰা হৈ আছে আৰু কিমান ফ্ৰিকুৱেণ্টলি হৈ আছে এইকেইটা যদি নিজে প্ৰশ্নকেইটা সোধে আপুনি উত্তৰটো পাই যাব আপোনাৰ যদি খুব বেছি বিষ হৈছে বেছি দিনৰ কাৰণে বিষটো হৈছে আৰু ৰেগুলাৰলি আহি থাকে আপোনাৰ নৰ্মেল এক্টিভিটি ডে টু ডে এক্টিভিটি আপুনি ধৰক কিবা এটা কৰিছে তেতিয়া আপুনি এটা কেতিয়াবা আপুনি বেছি টাইম বহি থাকিলে তেতিয়া কঁকালৰ বিষ হ'ল সেইটো কাৰণে ইমান ভাবিব নাই তেতিয়া আপুনি নিজে চেষ্টা কৰক যে আপোনাৰ মানে চেয়াৰটো ঠিক কৰক বহাৰ পজিশ্যনটো ঠিক কৰক আৰু মানে আটাইতকৈ মই যোনটো মানে এডভাইচ দিম সেইটো হৈছে যে বেছি টাইম এটা কাম নকৰাটো ভাল যেনেকৈ আপুনি থিয় হৈ আছে 1 ঘণ্টা ঠিক আছে তাতকৈ তাৰ পাছত আপুনি অলপ বহি লওক অলপ জিৰাই লওক ল'ৰা ছোৱালী আজিকালি পঢ়ি আছে ইমান এণ্ট্ৰেঞ্চ সেইবিলাক আছে তাতে আপুনি ডেস্কত ধৰক 1 ঘণ্টা পঢ়িলে তাৰপিছত ওলাই যাওক তাৰপিছত ৰেষ্ট কৰক সেইটো বা অলপ জিৰাই পেলাই আকৌ বহিব পাৰে কিন্তু কণ্টিনিউৱাছ যে মানে একদম চেয়াৰৰ পৰা নুঠাকে সেইটো প্ৰব্লেমেটিক মানে আপুনি ক'ব খুজিছে যে এটা কাম বা এটা বডিৰ মুভমেণ্ট আমি মানে চাইমালটেনিয়াছলি সেইটোকে কৰি থাকিব নালাগে ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰি থাকিব লাগে সেইটো যদি আমি চাই চায়েন্সৰ সেইটো লজিক আছে যে ডিস্কৰ কিছুমান ধৰক সেইটো মানে ধৰক আপুনি ডিস্কত যেতিয়া মুভমেণ্ট হয় তেতিয়া ডিস্কত মানে ডিস্কত কোনো ব্লাড ছাপ্লাই নাথাকে কোনো তেজ চলাচল নকৰে সেই ওচৰৰ পৰা ডিস্কত মানে তাৰ মানে যোনটো দৰকাৰী মানে নিউট্ৰিয়েণ্টছ সেইকেইটা আহে সেইটো মুভমেণ্ট হ'লে হয় এক্সেচিভ মুভমেণ্ট হ'লেও প্ৰব্লেম তো ইউ হেভ টু কিপ উইদিন দ্য ৰেঞ্জ মানে আপুনি সেই ৰেঞ্জত থাকিব লাগিব মই আপোনাক সুধিব খোজোঁ যে আজিৰ তাৰিখ আপুনি এতিয়া ক'লে এক্সপিৰিয়েঞ্চে বহি টেবুলত পঢ়ি থাকে আপোনাৰ তাত বিভিন্ন কেছেছ আহে এই যে ফ্ৰিকুৱেণ্টলি যিখিনি কমন বেমাৰ হৈ আছে কমন বিষ যোনবোৰ হৈ আছে যাক আমি খুব আজিকালি বেছি নৰ্মেলাইজ হৈ গৈছে তাৰ কাৰণে দুখ আপুনি কাক দিব ডেইলি হেবিটছক দিব নে আমাৰ বিহেভিয়াৰ্ছবিলাক যেনেকুৱা হৈ আছে টুৱাৰ্ডছ আৱাৰ বডি নে কাক দিব আপুনি এইটো চব মানে প্ৰত্যেকটো বস্তু ইনভলভ আছে এনভাইৰমেণ্ট ফাৰ্ষ্ট এতিয়া পলিউশ্যন বাঢ়িছে আপোনাৰ যোনটো ঘৰ আছিল চবৰ ফ্লেট নাছিল ইণ্ডিভিজুৱেল ঘৰ আছিল কি কৰে ৰাতিপুৱা ওলাই পেলাই বাগিচাত বহি চাহ খায় তেতিয়া ৰ'দ পায় ভিটামিন ডি পায় কেতিয়াবা বাগিচাত অলপ পুলি চুলি চাফা কৰিলে লগালে সেইটো নেচাৰৰ লগত কণ্টেক্ট থাকে আপুনি শুব পাৰে ফোন নাছিলে ফোনটো এটা টিভি আছিল আমাৰ সৰু কালত টিভি আছিল ইমান মোবাইল ফোন নাছিল তো আপুনি টিভি চালে এটা টাইমলৈকে তাৰপিছত আপুনি শুই থাকিলে ভাল টোপনি এতিয়া আপোনাৰ ৰাতি 1 বজাত আপোনাৰ হোৱাটছআপ মানে আপডেট আহিব কিবা আহিব আপুনি যে এম্বিয়েণ্ট লাইট এতিয়া মানে আমাৰ এটা শ্লিপ আৰু ৱেক চাইকেল থাকে তো সেই এম্বিয়েণ্ট লাইট যেতিয়া লাইটটো এক্সট্ৰাকৈ পৰে মোবাইলৰ পৰা লাইটটো পৰে সেইবিলাক মানে ব্ৰেক হৈ যায় আৰু সেইটো মানে একজেক্টলি মানে এটা পাছত এটা নহয় কিন্তু বহুত লং লিংক হৈ পেলাই আপোনাৰ ধৰক মানে বেছি ইমিউনিটিটো ডাউন কৰে কেঞ্চাৰ হোৱাৰ চান্স কৰে সেই এদিন দুদিনত নহ'ব 40 বছৰ 50 বছৰ পাছত হ'ব তাৰপিছত এতিয়া যোনটো মানে যোনটো কাটথ্ৰট কম্পিটিশ্যন আৰু যোনটো এতিয়া কোম্পানীবোৰ আগত মানুহ কোম্পানীবোৰত সোমায় আৰু লাষ্টত ৰিটায়াৰ কৰে আজি কোম্পানী চেঞ্জ কৰে অলৱেজ প্ৰেছাৰ কি কৰিব কাম বেছি কৰিবলৈ কাম কেনেকুৱা বেছি কৰিব আপোনাৰ টোপনিৰ ক্ষতি কৰিব আপুনি সেইটো কৰিব এতিয়া তাৰপিছত খোৱা বোৱা এতিয়া ধৰক ইমান পলিউটেণ্ট আছে খোৱা বোৱা সেই নেচাৰেল যোনটো গাঁৱৰ খোৱা বোৱাটো নাই এতিয়া গাঁৱত গ'লেও প্ৰব্লেম তাত হেল্থ কেয়াৰ ফেচিলিটি নাই বা আপুনি তাত কোনোবা থাকিব নোৱাৰে তো এতিয়া যেনেকুৱা ফ্লেটত মানুহ মানে এইটো আৰু ৰ'দ নাপায় সেইবিলাক বস্তু এভৰিথিং ইজ ৰেছপনচিবল জাষ্ট এটা বস্তু ৰেছপনচিবল বুলি ক'ব নোৱাৰি কিন্তু যি পেচত আৰ্বানাইজেশ্যন হৈ আছে আপুনি ৰ'দ নোপোৱা কথাটো ক'লে এইটো হয়তো বহুতে ৰিলেট কৰিব যে আজি ঘৰৰ হয়তো বাৰাণ্ডাত ৰ'দ পোৱাটো এটা লাক্সাৰী হৈ গৈছে আপুনি কি ভাবে যে এই যোনটো মেছিভ আৰ্বানাইজেশ্যন হৈ আছে ইয়াক লৈ আমাৰ হেল্থৰ ফিউচাৰটো কি হ'ব আমি কেনেকুৱা হেল্থ ৱাইজ হ'ম চাওক এতিয়া সেইবিলাক লৈতো প্ৰব্লেম আছে ইমান ৰেপিড আৰ্বানাইজেশ্যন আৰু সেইটো লৈতো প্ৰব্লেম আছে কিন্তু চাওক তাৰ ওপৰতো যোনটো লং ৱৰ্ক আৱাৰ্ছ আৰু
আনহেল্ডি ৱৰ্ক আৱাৰ্ছ আপুনি জানেনে যদি আপুনি বহি থাকে এটা চেয়াৰত ইট ইজ এজ ইকুইভেলেণ্ট এজ স্মকিং বহি থকাটো কেনেকৈ ইটছ অলমষ্ট বিকজ আপোনাৰ তেজ চলাচল নকৰে আপুনি বহি আছে ধৰক মই যোনটো ক'লোঁ অনবৰতে বহি আছে ইটছ অলমষ্ট লাইক স্মকিং ইকুৱেলি ইঞ্জুৰিয়াছ যদি আপুনি নাইট ডিউটি কৰে আপোনাৰ কেঞ্চাৰ চান্স 4 to 5 টাইমছ বাঢ়ি যায় এতিয়া কিমান নাইট ডিউটি আমাৰ ডক্টৰে কৰে নাৰ্ছিং ষ্টাফে কৰে বাকী ষ্টাফে কৰে পুলিচেও কৰে নাইট ডিউটি মানে আপোনাৰ টোপনি ক্ষতি কৰা তাৰমানে টোপনি কিমান ইম্পৰ্টেণ্ট মোক আৰু অকণমান এইটোৰ ওপৰত যদি ক'ব পাৰে চাওক মানে কি হয় বস্তুটো আমাৰ মানে যোনটো হিউমেন মানে যোনটো ফিজিঅ'লজি আছে সেনেকুৱা এটা বনোৱা আছে যে প্ৰথমে এটা টাইম মানে জাগি থাকিব তাৰপিছত শুব তো এই শোৱাটোৰ কাৰণে এটা হৰমন থাকে মেলাটনিন বুলি এটা পাইনিয়েল গ্লেণ্ড মূৰৰ মাজত থাকে সেইটো মানে এইটো শ্লিপ আৰু ৱেক চাইকেলটো কৰে আৰু সেই মেলাটনিন হৈছে ওৱান অফ দ্য মষ্ট মানে পৰ্টেণ্ট এণ্টিঅক্সিডেণ্ট মই চমুকৈ বুজাই আছোঁ যে আপোনাৰ কিবা যদি বডিত কেঞ্চাৰ প্ৰডিউচিং কিবা যদি এনেকুৱা তথ্য থাকে সেই মানে এণ্টিঅক্সিডেণ্টকেইটা সেইটো বাধা দিয়ে ঠিক আছে এজিং বাধা দিয়ে এতিয়া সেইটো হ'লে আপোনাৰ সেই মেলাটনিন হৰমনটো ভালকৈ নোলায় টোপনি আপোনাৰ ক্ষতি হ'ব আৰু তাৰপিছত আৰু বহুত কাৰণ আছে বাট আপুনি যোনটো কেঞ্চাৰৰ লগত ৰেলিভেণ্ট কৰি বা স্মকিঙৰ লগত যোনটো এটা ইকুইভেলেণ্ট কৰি পেলাই চেয়াৰৰ কথাটো ক'লে ইজ ইট মানে থ্ৰু আ ষ্টাডি নে ইট ইজ প্ৰুভেন থ্ৰু ষ্টাডিজ সেইটো এনেকুৱা নহয় ইট ইজ প্ৰুভেন কিন্তু চাওক কিছুমান বস্তুটো এতিয়া দৰকাৰী ন আপুনি বহি আছে মই বহি আছোঁ আমি চেয়াৰতে বহি আছোঁ তো এইটো দৰকাৰী কিন্তু সেই আমি জানিব লাগে কেতিয়া লিমিটটো পাৰ কৰোঁ লিমিটটো আৰু কেতিয়াবা আমাৰ হাততো নাথাকে সেই লিমিটটো কিন্তু আমি জানিব লাগে যে এইটো বস্তু ইমান ভাল নহয় যেতিয়া আজিকালি বিশেষকৈ স্পাইনৰ ইছ্যুজবিলাকৰ কথা কওঁ বহুত ডক্টৰছৰ ৰেকমেণ্ডেশ্যনো আহে বহুত পেচেণ্টছেও কয় যে ডক্টৰছে ৰেকমেণ্ড কৰে চাৰ্জাৰী কৰিব আৰু চাৰ্জাৰী শব্দটো শুনিলে নাজানো কিয় এটা সাধাৰণ মানুহ হিচাপে ভয় এটা লগাটো স্বাভাৱিক সাধাৰণ মানুহ হ'ব মই নিজে যদি মোক কয় কোনোবাই মোৰ চাৰ্জাৰী লাগে ময়ো ভয় খাম বাট আপুনি নিজে চাৰ্জন মই চাৰ্জন কোনো চাৰ্জাৰী কৰিব নিবিচাৰে নট ইভেন মি কিন্তু কেতিয়াবা দৰকাৰ হ'লে চাৰ্জাৰী কৰিব লাগে এতিয়া দৰকাৰ নাথাকিলে চাৰ্জাৰী কৰাটো বেয়া সেইটো বেয়া কিন্তু দৰকাৰ থাকিলে চাৰ্জাৰী কৰাটো নকৰা মানুহ আমি পাওঁ সেইটোও বেয়া চ' এতিয়া মানে মেইন প্ৰব্লেমটো হ'ল কেতিয়া চাৰ্জাৰী কৰিব লাগে কেতিয়া চাৰ্জাৰী কৰিব লাগে সেই ডিচিশ্যনটো অলপ প্ৰব্লেমেটিক কাৰো অপিনিয়ন বেলেগ থাকিব পাৰে কাৰো অপিনিয়ন বেলেগ থাকিব পাৰে আপুনি ভাবেনে এটা মেট্ৰিক্স যদি আমি চাওঁ বিটুইন আ গুড ডক্টৰ এণ্ড আ বেড ডক্টৰ সেইটো এই বস্তুটো হ'ব পাৰে কলিং অন দ্য ৰাইট ডিচিশ্যন য়েছ কলিং অন দ্য ৰাইট ডিচিশ্যন সেইটো মোৰ মতে এটা ইম্পৰ্টেণ্ট থিং বিকজ চাওক এভৰিৱেৰ মানে এটা প্ৰেছাৰ থাকে আমি যোনটো এজত আছোঁ কমাৰ্চিয়েল সেইটো এভৰিবডি ন'জ আমিতো মানে সেইটোৰ পৰা বাহিৰত ওলাই আহিব নোৱাৰোঁ বাট মানে ফাৰ্ষ্ট থিং ইজ আপোনাৰ ডাক্তৰৰ আপোনাৰ কথা শুনিব পাৰিব লাগে ছেকেণ্ড থিং হৈছে যে মানে চাৰ্জাৰী যেতিয়া এডভাইচ তেওঁ কৰে তেওঁ মানে আপোনাক দেখুৱাবলৈ তাৰ ৰিজনেবল গ্ৰাউণ্ডছ যে আপোনাৰ চাৰ্জাৰী লাগে ঠিক আছে তাৰপিছত আপুনি আপোনাৰ ডিচিশ্যনটো লওক আপুনি ষ্টাডি কৰক আপুনি বেলেগৰ লগত কথা পাতক আৰু তেতিয়া ডিচিশ্যন লওক এই বস্তুটো মানে ক্ৰনিক কেছত হয় কিন্তু কেতিয়াবা একিউট কেছত খুব বেছি ডিচিশ্যন মানে অপিনিয়নটো লোৱাটো ঠিক নহয় এতিয়া ধৰক পেচেণ্ট এটা এক্সিডেণ্ট হৈ পৰি আছে ইমাৰ্জেঞ্চি চাৰ্জাৰী লাগে তেতিয়া ইমান মানে তেতিয়া মই পাইছোঁ কিছুমান মানুহে বহুতবাৰ অপিনিয়ন ল'ব বিচাৰে সেইটো টাইম ডিউৰিং দ্য ইমাৰ্জেঞ্চি আপোনালোকে কেনেকৈ ডিল কৰে মানে মোৰ ডক্টৰছৰ পাৰ্চপেক্টিভটো জানিব মন যে যেতিয়া ছাপ'জ ইমাৰ্জেঞ্চি কেছেছ আহে মই গম পোৱা মতে যেতিয়া এটা ৰুমত এগালমান মানুহ থাকিব পেচেণ্টছ থাকিব আপোনালোকেও সেইটো ছিকুৱেঞ্চিং কৰিব লাগিব যে কাক ফাৰ্ষ্ট এটেণ্ড কৰিব কাক ছেকেণ্ড এটেণ্ড কৰিব সেইটো কয় ট্ৰায়েজিং সেইটো একচুৱেলি বেচিকেলি ট্ৰমা চেণ্টাৰত হয় মানে পেচেণ্ট ধৰক এটা মই এক্সাম্পল দিলোঁ ধৰক এটা ডাঙৰ এক্সিডেণ্ট হ'ল এটা ট্ৰেইন এক্সিডেণ্ট দুৰ্ঘটনা হ'ল তাৰ পৰা ধৰক 100জন মানুহ আহিলে এটা হস্পিটেলত আহিলে তেতিয়া সেই হস্পিটেলত নৰ্মেলি ধৰক এটা টাইমত 4-5জনে থাকে পেচেণ্ট আহে সেইটো টাইমত তেওঁ 500 পৰা 100 হৈ গ'ল এতিয়া কিন্তু সেই হস্পিটেলত মানে ধৰক এক্সিডেণ্ট চেণ্টাৰৰ ওচৰত থাকিল সেই হস্পিটেলটো এতিয়া কেটাৰ কৰিব লাগিব এতিয়া তেতিয়া আমি চাব লাগিব কোন পেচেণ্টটো মানে আটাইতকৈ আমাৰ হেল্পটো পালে আটাইতকৈ ভাল ৰিজাল্ট হ'ব এতিয়া ধৰক আমি মানে এইটো শুনিব বেয়া লাগে কিন্তু একদম যদি
কণ্ডিশ্যন খুবেই বেয়া আমি চাগে তাৰ ওপৰত বেছি এটেনশ্যন নিদিম মানে এইটো অপজিট হৈ যায় অপজিট যদি আমি চাওঁ কণ্ডিশ্যনটো চেলভেজেবল আৰু যাৰ যদি একদম মিনিমাল ইঞ্জুৰি আছে তাতো আমি মানে এটেনশ্যন নিদিওঁ আমি এটেনশ্যন দিম যোনটো মানে ইনজিয়ৰ্ড মানে বেছিকৈ ইনজিয়ৰ্ড কিন্তু তেওঁৰ চান্স আছে টু ৰিভাৰ্ট বেক হাউ টাফ ইট ইজ টু বি আ ডক্টৰ মেণ্টেলি এতিয়াতো কি ক'ম আৰু লাহে ধীৰে এইটো হৈ যায় যেতিয়া মই সোমাইছিলোঁ তেতিয়া মই মানে কি আৰু ডেড বডি সেইফালে থাকিলে মই বেলেগ ফালে ওলাই যাওঁ এতিয়া শ্ল'লি উইথ টাইম মানে আহি যায় আৰু এটাতো আহে বাট আমিতো আৰু নৰ্মেল হিউমেন বিং হা we have all the emotions so it takes time but ahi jay মানে কেতিয়াবা মই কথাখিনি ভাবো যে সাপোজ এটা হস্পিটালৰ এখনৰ হয়তো পলিচি আছে যে অপাৰেশ্যন কৰাৰ আগত সহি মাৰি হয়তো পইচা ডিপজিট কৰিব লাগে আৰু কেতিয়াবা সেই কেছেছ খুব ক্ৰিটিকেল হয় পেশেন্টছৰ ফ্যামিলিজ বিলাকে কান্দা আৰম্ভ কৰে হেল্প বিচাৰ আৰম্ভ কৰে সেইখিনি সময়ত এজন ডক্টৰৰ মনত কেনেকুৱা ধৰণৰ কথা চলি থাকে চাও হেতু মানে খুব মানে এটা মানে কোনো ডক্টৰ সব ডক্টৰটো হিউমেন বিং না তো সেইটো আমাৰ বহুত প্ৰব্লেম ক্ৰিয়েট কৰে ধৰক আমি কাৰোবাৰ চাৰ্জাৰী বিচাৰিছোঁ আৰু চাৰ্জাৰী কৰিব পৰা নাই আৰু চাওক এটা প্ৰাইভেট হস্পিটেলটো নিজে চলিব তো সেইবিলাক বস্তু এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰে কিন্তু আমি চেষ্টা কৰোঁ ষ্টিল হা কেতিয়াবা মানে বেয়া বস্তুটো চাই কি লাভ আছে ভাল বস্তু কেতিয়াবা ভাল পেচেণ্ট বাচি যায় আমি সেইটোকে চাই পেলাই চলি থাকোঁ আপুনি ভাবেনে অসমত এতিয়াও এটা এডভান্স লেভেলত আমি চাৰ্জাৰী কৰিব পৰা হৈ আছোঁ চাওক আগত ইমান নাছিল কিন্তু এতিয়া ফাৰ বেটাৰ লেভেল আহিছে এতিয়া কি হ'ল যে ফাৰ্ষ্ট হৈছে যে অসমত বহুত ডাক্তৰ আহিলে ট্ৰেইনড মানে ইয়াত অসমতো ট্ৰেইনিং লৈছে বাহিৰতো ট্ৰেইনিং লৈছে তো সেইকেইজন মানে আহিছে আৰু পাৰ্টিকুলাৰলি মেডিকেলতকৈ মই ভাবোঁ চাৰ্জিকেল ফিল্ডটো বহুত ইম্প্ৰুভ হৈছে আগত চাৰ্জিকেল ফিল্ডটো মানে বিৰাটেই বেকৱাৰ্ড আছিল কম্পেৰেটিভলি বেকৱাৰ্ড আছিল সেনেকুৱা নহয় যে ইয়াৰ ডাক্তৰবিলাক জানা নাছিলে কিন্তু বহুত মানে এটা চাৰ্জাৰী কৰিবৰ কাৰণে আপুনি অকল মানে ডাক্তৰ হ'লে ট্ৰেইনিং লৈ আহিলে নহ'ব তাতো বহুত ফেক্টৰ্ছ থাকে মই এক্সাম্পল দিওঁ ধৰক অৰ্থপেডিক্স আৰু আপুনি জানে অৰ্থপেডিক্স মানে মানুহ পাটনা যায় এতিয়া প্ৰথম কথা হ'ল মানে তেতিয়া আগত অৰ্থপেডিক্সত মানে গুৱাহাটীত মানে অসমত কি ডেফিচিয়েঞ্চি আছিল প্ৰথম হৈছে নাম্বাৰ অফ চাৰ্জনছ অৰ্থপেডিক এটা বৰ ৰেয়াৰ ব্ৰাঞ্চ আছিল বহুত লেটত ষ্টাৰ্ট হৈছে তাৰ পষ্ট গ্ৰেজুৱেশ্যন তো সেইটো কাৰণে নাম্বাৰ অফ চাৰ্জেছ বহুত কম আছিল তো এতিয়া নাম্বাৰ অফ চাৰ্জেছ হ'লে আপুনি ৰাইট পাৰ্চন তাত নাপায় ছেকেণ্ড কথা হ'ল যে তেতিয়া ধৰক ইকুইপমেণ্ট মানে এতিয়া ধৰক আমি কওঁ যে ইমপ্লাণ্ট এতিয়া ইমপ্লাণ্ট এনেকুৱা বস্তু ধৰক এটা কষ্টলি ইমপ্লাণ্ট এটা ডিলাৰে ৰাখিব সেইটো ৰাখি থ'ব লাগিব সেইটো 6 মাহ মূৰতো লাগিব আৰু 1 বছৰ মূৰতো লাগিব তো সেইটো তাৰ কাৰণে এটা কাইণ্ড অফ ব্লকড ইনভেষ্টমেণ্ট তো এতিয়া আমাৰ ধৰক এই ষ্টেটটো যিমান যি কওঁ আমাৰ যদি আমি লিষ্ট অফ ষ্টেট চাওঁ পাৰ কেপিটা ইনকাম লাষ্টৰ পৰা 5 নম্বৰ চাইজ অফ GDP মানে ফৰ দ্য ষ্টেট ইজ লাষ্টৰ পৰা 5 নম্বৰত এনেকুৱা আছে চ' আমাৰ সেইটো ধৰক এটা ডাঙৰ ষ্টেটৰ নিচিনা আমাৰ সেইটো কেপাচিটি নাই সেই ধৰক কমাৰ্চিয়েল এক্টিভিটি সেনেকুৱা ধৰক সেইটো কাৰণে আমি যি বিচাৰোঁ ইমপ্লাণ্ট সেইটো টাইমত সেইটো ইয়াত পচিবল নহয় তাৰপিছত হ'ল ধৰক হস্পিটেল আগত ইমান ইকুইপ নাছিল বা ইকুইপ থাকিলেও ধৰক এটা মই এক্সাম্পল দিছোঁ এতিয়া মই কিছুমান নিজে বস্তু কিনো এটা স্ক'প কিবা কিনো সেই স্ক'পটো লৈ আহিলে ইয়াত যদি বেয়া হয় সেইটো আৰু উপায় নাই সেইটো আৰু ৰিপেয়াৰ নহ'ব এইটো নহ'ব ইয়াতে ঠিক কৰিব নোৱাৰি মানে সেইটো তাতে কৰে আমাৰ ইমান সেইটো নাই এতিয়া তাত ধৰক এতিয়া যদি ধৰক কিবা বস্তু আছে দিল্লীত বেয়া হ'ল মুম্বাই এইটো অভাৰনাইট জাৰ্ণি আমাৰ কাৰণে এইটো বহুত ডিফিকাল্ট ইয়াৰ পঠোৱা তাত আনা তো মই সেইটো এক্সাম্পল দি আছোঁ যে ইকুইপমেণ্ট ৱাইজ অলছ' আমাৰ আগত প'ৰ আছিল তাৰপিছত মানে ধৰক মানে আৰু এটা মই কথা কওঁ হৈছে নাম্বাৰ অফ চাৰ্জাৰীজ যদি এটা চেণ্টাৰত নাম্বাৰ অফ চাৰ্জাৰীজ বেছি হয় তেওঁলোকে মানে নাম্বাৰ অফ মানে ৰাইট যোনটো মানে প্ৰপাৰ ট্ৰিটমেণ্ট বেছি ভালকৈ দিব পাৰিব বিকজ এৰৰ কম হ'ব আপুনি এটাই বস্তু যদি কনষ্টেণ্টলি কৰি থাকে এটা ছিষ্টেমত কৰি থাকে আপোনাৰ যদি সেই বস্তুটো যদি মানে ধৰক সেই ইকুইপমেণ্টটো আহে সেইটো বস্তু এটা ছেট ছিষ্টেমত ষ্টেৰিলাইজ হয় ছেট ছিষ্টেমত অ'টিত আহে অ'টিত ছেট ছিষ্টেম চবেই জানে অকল ডক্টৰ নহয় পুৰা টীম জানে যে এইটো কৰিবলৈ সেইটো কৰিব তো নাম্বাৰ অফ এৰৰ্ছ কমি যায় এতিয়া ধৰক এতিয়া ক'ৰবাত যদি এটা বেলেগ এটা ফটককৈ চাৰ্জাৰী কৰিব লাগে এতিয়া চিষ্টাৰ ষ্টাফ বা তাতে ৱাৰ্ড বয় নাজানে যে এইটোৰ পাছত এইটো কৰিব লাগে এইটো ডক্টৰ কৰিব লাগে তো সি ডক্টৰ নিজৰ চাৰ্জাৰীটো এৰি পেলাই বাছ সেইবিলাক বস্তু চাব লাগে চ' উইল ষ্টাৰ্ট গেটিং এৰৰ্ছ তো আমাৰ সেই নাম্বাৰ অফ চাৰ্জাৰী চাগে
আগত কম আছিল ট্ৰেইনিংটো মই ভাবোঁ যে আগতো ভাল আছিল বিকজ চবেই বাহিৰৰ পৰা ভালকৈ ট্ৰেইনিং কৰি আছে কিন্তু সেই বস্তুটো আহি পেলাই এইবিলাক কথাত ছাষ্টেইন কৰিব পৰা নাই আৰু মানে বেচিকেলি পাব্লিকে এই বেকগ্ৰাউণ্ড ষ্টৰিটো নাজানে পাব্লিকে ভাবে যে ইয়াৰ ডাক্তৰটো চাগে একোৱে নাজানে সেইকাৰণে কৰিব নোৱাৰিলে কিন্তু সেই বেকগ্ৰাউণ্ডটোতো কোনো চাগে কোৱা নাই এইকেইটা বেকগ্ৰাউণ্ড আছে য'ত মানে ধৰক মানে ডেফিচিয়েঞ্চি বহুত আছে আৰু এতিয়া ষ্টিল আগতকৈ ফাৰ বেটাৰ এতিয়া আপুনি চাওক ইকনমিটো বেটাৰ হৈছে এতিয়া নাম্বাৰ অফ হস্পিটেলছ মেডিকেল কলেজ বহুত বৃদ্ধি পালে 3টা মেডিকেল কলেজ বহুত বছৰ থাকিলে তাৰপিছত বহুত ৰেপিডলি বাঢ়িলে আৰু ধৰক কিছুমানে ক'ব পাৰে যে কোৱালিটি মানে বেয়া হয় কিন্তু মই ভাবোঁ এটা কথা মানে কোৱান্টিটি হেজ এ কোৱালিটি অফ ইটছ অ'ন যেতিয়া কোৱান্টিটি বাঢ়িব কোৱালিটি লাহে ধীৰে এটা আহিবই তো সেনেকুৱা আৰু আপুনি যেতিয়া চাৰ্জাৰী এটা কৰিবলৈ যায় মানে আউট অফ কিউৰিয়চিটিও দিছোঁ আগেন মানে মই ফাণ্ডামেণ্টেলছৰ পৰা যোৱা নাই মই অলপ চাইক'লজিকেলি কথাখিনি জানিব খুজিছোঁ যে আপুনি নিজে প্ৰিপেয়াৰ হওঁতে কেনেকুৱা ভাবিব লাগে কি ভাবি থাকে আৰু মানে আপোনাৰো নিজৰ মনত এনেকুৱা এটা টেনশ্যন থাকে কাৰণ এইটো দীঘলীয়া প্ৰচেছ চাওক মই কৰোঁ স্কলিচিছ চাৰ্জাৰী দিছ ইজ ওৱান অফ দ্য ৰেয়াৰ চাৰ্জাৰীজ এণ্ড ভেৰি ডিফিকাল্ট চাৰ্জাৰীজ এইটো আপুনি কোনোবা ডাক্তৰক সুধিলে ক'ব চ' ধৰক এটা স্কলিচিছ পেচেণ্ট আহে তো স্কলিচিছ পেচেণ্ট মই জাষ্ট এক্সাম্পল দি আছোঁ ফৰ ধৰক আহিলে পেচেণ্ট এতিয়া কোনোবা আহি বিচাৰে তেতিয়া আহে এতিয়া স্কলিচিছ তেতিয়া আমি প্ৰথমে এছেছ কৰোঁ প্ৰত্যেকটো কেছটো চাৰ্জাৰী নালাগে তো সেইটো কেছ মই এছেছ কৰিবলৈ কোনটো চাৰ্জাৰী লাগিব কোনটো চাৰ্জাৰী নালাগে আপুনি স্কলিচিছ কৰোঁতে মই এবাৰ আমাৰ ইয়াতে দেখাই লওঁ নেকি ন তেতিয়া বস্তুটো আৰু ৰেলিভেণ্ট হ'ব যদি কোনজন লগাই ল'ব পাৰে কাৰণ এই বেমাৰটোৰ কথা খুব কম শুনিছিলোঁ আৰু আলোচনাও মেবি খুব কম হৈছে এইটো নহয় জানো এইবিলাক মানে লেটাৰেল বেণ্ডিং হৈ যায় তেওঁলোকৰ লেটাৰেল বেণ্ডিং হয় অলপ ফ্ৰণ্টৰ ফালেও বেণ্ডিং হয় মেইনলি লেটাৰেল বেণ্ডিং তো বেচিকেলি ধৰক এটা পেচেণ্ট আহিলে এটা চব কেছ চাৰ্জাৰী নালাগে তেওঁলোকে প্ৰথমে ধৰক এইটো বয়স 11, 12, 13 বছৰত আহে তেতিয়া তেওঁ মানে মা দেউতাৰ এটা বেডমিণ্টন খেলি আছে টেবুল টেনিছ খেলি আছে পাৰ্টিকুলাৰলি ছোৱালীৰ বেছি হয় ল'ৰাতকৈ আহে তেতিয়া মানে এটা মানে হঠাতে 7-8 ক্লাছত হঠাতে এটা বেমাৰ হ'ল আগত একো বেমাৰ নাছিল তো প্ৰথমে মানে অলপ মানে টেনশ্যন এইবিলাক বেমাৰ কি হঠাৎ হয় নেকি মানে হঠাৎ নহয় এইটো আছে জেনেটিকেল হয় নেকি অলপ জেনেটিক্স আছে কিন্তু ধৰক মানে মা দেউতাটো প্ৰথমবাৰ দেখা পাব না এতিয়া লাহে লাহে ধৰক হৈ আছে তেতিয়াতো গম পোৱা নাই মায়ে কেতিয়াবা তাৰ গা ধুৱাব গ'লে বা কিবা কাপোৰ দিবলৈ চালে যে অলপ দেখোঁ পিঠিটো অলপ মানে অলপ বাঢ়ি আছে অলপ ফুলি আছে কি ফুলি আছে তাৰপিছত প্ৰথমে ভাবি তাৰপিছত তেওঁ দেউতাক ক'ব যে এইটো কি হ'ল ছোৱালীজনৰ কি হ'ল অলপ এইটো আছে তাৰপিছত কেইদিনমানৰ পাছত চাব যে এটা কান্ধা অলপ ওপৰত গৈ আছে এটা কান্ধা তলত গৈ আছে আৰু সেই ফুলাটো বাঢ়ি গৈ থাকিব তেতিয়া তেওঁলোকৰ টেনশ্যন হ'ব কি হৈছে তেতিয়া সুধে তো তেওঁলোকে সেনেকুৱা আহে তো চাওক স্কলিচিছ প্ৰত্যেকটো স্কলিচিছ কেছটো অপাৰেশ্যন নহয় সেইটো আমি এছেছ কৰোঁ এক্স-ৰে কৰোঁ MRI কৰোঁ আৰু কিছুমান ফিজিকেল এক্সামিনেশ্যন কৰোঁ তাতে আমাৰ ধৰক এংগেল ওলোৱা হয় সেই এংগেলটো কিমান আছে সেইটোৰ ওপৰত কেতিয়া মানে মেক্সিমাম হয় যে আমি অপাৰেশ্যন নকৰাই পেলাই আমি বেল দিওঁ আৰু অবজাৰ্ভেশ্যন কৰোঁ যে বাঢ়ে নেকি এইটো বাঢ়ি গৈ থাকিলে তাকে চাগে চাৰ্জাৰী কৰিব লাগে আৰু কিছুমান ইমান বেয়াকৈ আহে প্ৰথম ষ্টেজতে প্ৰথম যেতিয়া আহে তেতিয়া মানে সেইটো স্কলিচিছ চাৰ্জাৰী লাগিব এতিয়া সেই চাৰ্জাৰীটো এটা ডাঙৰ চাৰ্জাৰী প্ৰায় আপোনাৰ ধৰক লাগিব পৰা 8-9 ঘণ্টা এটা চাৰ্জাৰী তো সেইটোত মানে পূৰা এছেছমেণ্ট হ'ব তাৰ কিবা হাৰ্টৰ প্ৰব্লেম আছে নেকি পেটৰ প্ৰব্লেম আছে নেকি ব্লাড টেষ্ট কিবা কিছুমান বস্তু মানে থাকে এইবিলাক স্কলিচিছৰ লগত ধৰক কাৰো ব্লাড ক্লটিঙৰ প্ৰব্লেম থাকিব পাৰে কাৰো হাৰ্ট মানে চেম্বাৰত প্ৰব্লেম থাকিব পাৰে কাৰো ছিংগল কিডনী থাকিব পাৰে তো সেইবিলাক এছেছ কৰাৰ পাছত ধৰক এতিয়া পেচেণ্টটোক চাৰ্জাৰী এটা ডেট দিয়া হয় তো এতিয়া মানে চাৰ্জাৰীটো হ'লে এতিয়া মই প্ৰিপেয়াৰ কৰিব লাগিব মই চাব লাগিব যে ক'ৰ পৰা ক'ৰলৈকে কাৰ্ভটো আছে মই চাৰ্জাৰী কি প্লেন কৰিম কেনেকুৱাকৈ কৰিম সেইটো মানে মই অলপ এক্স-ৰে কেইটা লৈ MRI কেইটা লৈ ষ্টাডি কৰিম মানে আমাৰ ইয়াত চাব লাগে স্ক্ৰুটো কিছুমান এংগেলত সোমায় কিছুমান এংগেলত আমি কিছুমান জেগাত আমি স্ক্ৰু সোমাব নোৱাৰিম তো সেইটো মই আগৰ পৰাই প্লেন কৰিম যে ক'ত কেনেকৈ ক'ত কেনেকুৱা যাব স্ক্ৰু আৰু সেইটো কিয় ক্ৰিটিকেল স্ক্ৰু কেইটা আছে যে তাতে আছে আপোনাৰ একফালে আছে নাৰ্ভত সোমাই গ'লে আপোনাৰ মানে নাৰ্ভ ডেমেজ হ'ব মানে স্পাইনেল কৰ্ড একফালে আছে আপোনাৰ হাৰ্ট একফালে আছে আপোনাৰ লাংছ চ' এইটো ভেৰি ক্ৰিটিকেল ৱেৰ টু ডু ইট মানে ষ্টিল আমি কৰি থাকোঁ মানে এনেকুৱা নহয় যে খুব বেছি ভয় খোৱা বাট উই ডু ইট বাট দেৰ ইজ এ
মানে তাত এটা ৰিস্ক থাকে এতিয়া সেইটো কৰাৰ পাছত আমি যেতিয়া এটা এনেস্থেচিয়া ক্লিয়াৰেন্স ল'ব এনেস্থেচিয়া দিব তাৰপিছত আমি কি কৰোঁ তাত মানে যোনটো আমাৰ এপলত আছে সব ইকুইপমেণ্ট আছে তাত আছে নিউৰল মনিটৰিং মেচিন অৰ্থাৎ আপোনাৰ নাৰ্ভটো কনষ্টেণ্টলি চাই থাকিব যে কিবা ডেমেজ হৈছে ইমিডিয়েটলি কৈ দিব এতিয়া যদি মই স্ক্ৰু প্লেচ কৰোঁতে মই ট্ৰাই কৰিছোঁ পূৰা প্ৰপাৰলি প্লেচ কৰিব কিন্তু সেইটো যদি জাগাত যোৱা নাই নাৰ্ভৰ হিট কৰিছে সেইটো কম্পিউটাৰে ওলাই দিব নিউৰল মনিটৰিং সেইটো কৰি এতিয়া লাহে ধীৰে আমি ষ্টাৰ্ট কৰোঁ চাৰ্জাৰীটো ওপৰৰ পৰা তলত প্ৰত্যেকবাৰ মই চাই থাকিম যে নাৰ্ভটো ঠিক আছেতো মানে মানে এনেকুৱা অলমষ্ট মানে এনেকুৱা আমি কওঁ ফায়াৰ মানে তেতিয়া মানে ব্ৰেইনত মানে ইলেক্ট্ৰিক ছিগনেল দিয়ে ঠিক আছে তাৰপিছত কওঁ অল অ'কে তাৰ পৰা বেক ৰিটাৰ্ণ মানে তেতিয়া ব্ৰেইনৰ পৰা সেই নাৰ্ভৰ ছিগনেলটো ভৰিলৈ গৈছে তাৰমানে ক'তো মানে বাধা পোৱা নাই ইণ্টাৰাপশ্যন হোৱা নাই যদি ইণ্টাৰাপশ্যন হয় ৱেট ডক্টৰ দেৰ ইজ প্ৰব্লেম মেচিনে কয় মানে নিউৰল মনিটৰিং টেকনিচিয়ান থাকে তেওঁ কয় যে ৱেট ডক্টৰ দেৰ ইজ প্ৰব্লেম অন দ্য লেফ্ট লেগ on the lower side there is problem I'm not getting signal properly তেতিয়া মানে মই আৰু তেতিয়া টেন্সড কি হ'ল মই চাম মই কোনটো মই এইটো লেফ্ট সাইডটো মই একো কৰা নাই ঠিক আছে আমি আকৌ এবাৰ চাওঁ আকৌ অলপ 10-15 মিনিট আমি চাম যে বিপিটো বাঢ়িছে নেকি বিপিটো অলপ বঢ়াই দিয়া মানে কিছুমান আছে মানে কিছুমান মেডিচিন তাৰপিছত অল অ'কে তাৰমানে এনে আহিলে এইটো ফলছ ছিগনেল এটা আহিলে তো মানে এতিয়া কিমান টেনশ্যনত থাকে এনে টেনশ্যন দিলে কিন্তু লাগেতো মানে ইট ইজ চ' চেঞ্চিটিভ তেতিয়া কেতিয়াবা হয় এতিয়া আহে এতিয়া ৰিচেণ্টলি এবাৰ হৈছিলে যে মানে সেইটো আমি মানে অলপ কাৰেক্ট কৰিবলৈ অলপ অভাৰ কাৰেক্ট কৰিব গৈছোঁ চাওঁ যে ছিগনেল আহিছে ডক ইয়ৰ ছিগনেলছ আৰ ডাউন তাৰমানে এতিয়া ৰখিব লাগিব আমি তাৰপিছত কৰিলোঁ আমি যোনটো আছে প্ৰচিডিউৰটো সেইটো ৰিভাৰ্চ কৰিলোঁ মানে সেইটো ইমান কাৰেক্ট কৰা নাই ওলাই দিলোঁ তাৰপিছত অলপ আৰু কিছুমান প্ৰচেছ আছে মেডিচিন দি পেলাই প্ৰেছাৰ বঢ়োৱা হয় তাত গৰম পানী দিয়া হয় সেইটো ইজ ক্ৰিটিকেল 10 মিনিটছ মানে বহি থাকিবলৈ 10 মিনিটছ ইটছ পিকিং আপ মানে ছিগনেলটো আকৌ আহি আছে মানে ইট ইজ লাইক এ মুভি ইফ ইউ চামটাইমছ ক্লাইমেক্স এটা তাৰপিছত ক'লো অল অ'কে তাৰপিছত আমি তেতিয়া মানে নেক্সট বুজিলোঁ যে ইয়াত বেছি কাৰেক্ট কৰিব নোৱাৰি ইউ হেভ টু কিপ ইট দেয়াৰ আৰু উইল টু প্ৰচিড তো সেনেকুৱাকৈ মানে সেইটো টাইম মানে আমাৰ কেনেকুৱাকৈ 7 ঘণ্টা গুচি যায় আমি নিজে গম নাপাওঁ তাৰমানে অপিৰ বাহিৰত যিমান মানুহে আচলতে টেনশ্যন খাই আছে ভিতৰতো একেখিনি এভৰি প্ৰচেছ এভৰি ষ্টেপ এভৰি মানে হেজ এ মানে বিয়াৰিংটো আপুনি চব চাব লাগিব আৰু এজ এ হিউমেন হেণ্ডছ আৰু মই ভাবোঁ চাওক এই কমপ্লিকেশ্যন আমি কোনো ডাক্তৰে বিচাৰি পেলাই নকৰোঁ কমপ্লিকেশ্যন হৈ যায় যেতিয়া হয় সেইটো টেকেল কৰিব লাগে মানে হোৱাট টু ডু হোৱাট নট টু ডু এই ক্ৰিটিকেল ডিচিশ্যনটো এটা দৰকাৰী কেতিয়াবা সেইটোৱে প্ৰব্লেম যে ডিচিশ্যন মাইট নট বি কাৰেক্ট আমি ভাবোঁ সেইটো টাইমত যে এইটো কৰিলে চাগে ভাল হ'ব কিন্তু কেতিয়াবা সেইটোৱে ভুল হয় ত' এইটো যে ক'লে আমাৰ মেণ্টেল যে এইবিলাক চলি থাকে কাৰণ তাৰ পৰা ওলাই আহি হয়তো পেচেণ্টছৰ এটেণ্ডিক এনচাৰ দিয়াতে বা গোটেই অপাৰেশ্যনটো আৰম্ভ কৰোঁতে আপোনাৰ নিজৰ মুখত সেই টেন্সটো নাৰাখি বা নেদেখায় সেইখিনি কৰাটো এটা পেচেণ্টছৰ কাৰণে এটা বিশ্বাস দিয়া টাইপ কথা হৈছে এটা পেচেণ্ট মোৰ আপুনি মানে সেনেকুৱা ক'লে আমাৰ এটা পেচেণ্ট আছিল খুব মানে পেৰালাইজ কণ্ডিশ্যনত আহিছে এটা পেৰালাইজ কণ্ডিশ্যনত অপাৰেশ্যন কৰাটো খুব মানে টান মানে আপুনি যদি অলপ বেছি কৰে he will become completely paralyzed আৰু এটা লৈকে কৰিব লাগিব যে তাৰ পেৰালাইচিছটো ইম্প্ৰুভ হয় সেই বাউণ্ডাৰীটো ক'ত কৰিম কেনেকুৱা কৰিম এতিয়া যেতিয়া মই অ'টিত সোমাম মানে আমাৰ এই ইয়াৰে তামোলপুৰৰ মানুহ মানে তাতে পুৱাৰ ফেমিলি তাতে আহি পেলাই মোৰ মানে এতিয়া কি ক'ব আৰু মোৰ মানে কান্দি চান্দি মোৰ ভৰি চৰি মানে সেৱা মই যিমানেই উঠাইছোঁ মানে এতিয়া তেওঁলোকেতো কান্দিছে I cannot do anything. I have to মানে মই তেতিয়া have to না এইবিলাক ইমান ভাবি লাভ নাই মই সেইবিলাক মানে মই ইমোশ্যনেলি কাট অফ হওঁ বিকজ ইফ আই
not emotionally মানে cut off. I cannot do the surgery. মই তাতেই ভয় খাই যাম যে মইতো ৰিজাল্ট দিব লাগিব, মইতো কিবা কৰিব লাগিব। মই যদি বেছি কৰিব যাওঁ তেতিয়াও প্ৰব্লেম, কম কৰোঁ তেতিয়াও ইমান ৰিজাল্ট নাই। এণ্ড মানে ভাল যে সি মানে খোজকাঢ়ি আছে এতিয়া ভাল হৈ গ'ল। চাওক ভাল মানে কি কেতিয়াও এইবিলাক বস্তু 100% নহয়, কেতিয়া অলপ স্পাইনটো যদি বেয়া হয় অলপ 19-20, কিন্তু মই ভাবোঁ 90% ভাল হৈছে। 10% দুই এটা প্ৰব্লেম থাকিব পাৰে, অলপ বেক পেইন বা এইবিলাক থাকিব পাৰে, ঠাণ্ডা হ'লে অলপ বিষাব পাৰে। কিন্তু ধৰক সেইটো পেচেণ্ট য'ত মানে পেৰালাইজড আছিল, হুইল চেয়াৰত আছিল, তাৰপৰা খোজকাঢ়ি আছে, স্কুলত গৈ আছে, মই ভাবোঁ সেইটো ইজ এ ছাকচেছফুল চাৰ্জাৰী। আপোনাৰ কাৰণে স্কেৰিয়াছ এক্সপিৰিয়েঞ্চ কি আছিল? একদম ভয় লগা এটা এনেকুৱা চাৰ্জাৰীৰ ইনচিডেণ্ট যদি ক'ব পাৰে। আছে বহুত থাকে। এতিয়া ধৰক পেচেণ্টটো ধৰক আমি অপাৰেশ্যন কৰি আছোঁ, কেতিয়াবা পেচেণ্টৰ চব কৰাৰ পাছত পেচেণ্টৰ কিবা হাৰ্টৰ প্ৰব্লেম হৈ গ'ল, তাতে মানে এতিয়া পাৰ্টিকুলাৰলি হয় কিছুমান ক্ষেত্ৰত জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰীত হয়। এইটো মই পাইছোঁ। জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰীত মই দুটা কেছ ক'ম। জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰীত মানে এই চিমেণ্ট দিয়া হয়। আজিকালি প্ৰট'কলটো বহুত চেঞ্জ হৈছে, আজিকালি নহয়, আজিকালি মেডিচিন যিমান দিয়া হয় আৰু আজিকালি চবেই জানে, কিন্তু আগত দুই এবাৰ ষ্টিল জনাৰ পাছতো কিছুমান মানুহ সেইটো ৰিয়েকশ্যন কৰে, আৰু সেইটো ৰিয়েকশ্যন ছাডেন মানে কাৰ্ডিয়েক প্ৰব্লেম ষ্টাৰ্ট হয়, মানে হাৰ্টৰ প্ৰব্লেম ষ্টাৰ্ট। আপুনি আপোনাৰ কাম ঠিকেই কৰি আছে, কিন্তু এইফালে আপোনাৰ হাৰ্টৰ প্ৰব্লেম হয়। এতিয়া আপুনি কি কৰিব? সেই পজিশ্যনৰ পৰা আপুনি মানে ভাবিব কি কৰিম, পেচেণ্টটো চিধা কৰিম, পেচেণ্টটো কি কৰিম, মানে তাৰপিছত মই গৈ পেচেণ্টৰ এটেণ্ডেণ্টৰ লগত কি কথা পাতিম, মানে ইভেন ইফ উই আৰ হিউমেন বিংছ, এটা পেনিক ছেট ইন কৰে। আপোনাৰ কামটো আপুনি ঠিকেই কৰিছে, কিন্তু সেই ৰিয়েকশ্যন হয়। সেইটো কাৰণে এবাৰ হৈছিল এটা মানে এইমছত, মই মানে তাতে ট্ৰেইনিং ল'ব গৈছিলোঁ দিল্লী। তাতে মানে এটা ডাঙৰ টিউমাৰ, জায়েণ্ট চেল টিউমাৰ চেক্ৰাম বুলি কয়, সেইটো ডাঙৰ টিউমাৰ আছিল। তেতিয়া মানে সেইটো ইমান আছিল যে তাতে বাহিৰৰ পৰা দুজন মানে এজন বাহিৰৰ পৰা হাংগাৰীৰ পৰা ডক্তৰ আহিলে চাৰ্জাৰী কৰিবলৈ, তাতে এইমছৰো আছে। তেতিয়া কৰি থাকোঁতে অপাৰেশ্যনটো ভালকৈ কৰিলে, কিন্তু টিউমাৰটো ইমানেই ব্লিডিং কৰিলে যে টিউমাৰটো মানে ওলাওঁতে গৈ ইমান ব্লিডিং হ'ল, আমাৰ চকুৰ আগতে পেচেণ্টটো মানে বেয়া হৈ গৈ আছে, প্ৰেছাৰ পৰি আছে। আমি তাতে চব চেষ্টা কৰি আছোঁ, একো কৰিব পৰা নাই, আৰু চকুৰ আগতে মানে পেচেণ্টটো ঢুকাই থাকিলে। তো হয়, এতিয়া মানে সেইটো টাইমত মানে এতিয়া অপাৰেশ্যনটো এনে টেকনিকেলি ভাল, কিন্তু কেতিয়াবা বেমাৰটো ইমানেই প্ৰব্লেমেটিক থাকে, সেইটো হৈ যায়। আৰু এইটো এটা প্ৰচেছটো যদি আমি এটা অপজিট পাৰ্চপেক্টিভৰ পৰা চাব যাওঁ, সঁচাই এইখিনি গোটেই বস্তু ইমান কমপ্লিকেটেড আৰু ইমান মাইনত বস্তু মনত ৰাখিব লাগে। মানে মই জাষ্ট এটাই এপিল কৰিম যে যোন পেচেণ্ট থাকে বা এটেণ্ডেণ্ট, চবেই আমি পেচেণ্ট, ময়ো কেতিয়াবা পেচেণ্ট হৈ যাওঁ, তো আমি সেই পাৰৰ মানে টেবুলৰ সেই পাৰত কি হৈ আছে সেইটো বুজিব লাগিব। এতিয়াতো মানে ধৰক এটা অমনি বাছ টাইপ মানে ভাবে যে সেইটো এৰগেণ্ট মানুহ এজন বহি আছে, সি অকল পইচাৰ কাৰণে, মানে ডেট ইজ দ্য কমন থিং। কিন্তু ধৰক চাৰ্জাৰী কৰিবৰ কাৰণে মানে এটা বেলেগ এটা সেইটো লাগে আপোনাৰ। সেই ধাৰণাটোৰ কথা আপুনি কি ভাবে? ডক্টৰছলৈ যোনটো ধাৰণা যে কি ক'ম, যোনটো কমাৰ্চিয়েলাইজেশ্যনৰে কথা কৈ আছে যে পইচাৰ কাৰণে হয়তো আজিকালি বহুতে ক্লিনিকছ খোলা হৈছে, তাতেও সেনেকুৱা এটা ধাৰণা থাকে। এই গোটেই কথাটোৰ কথা আপুনি কি ভাবে? চাওক, মই এটা জাষ্ট চিম্পল এক্সাম্পল দিওঁ। এই হেল্থ ছেক্টৰটো জানে, তাতে ফাৰ্মাচিউটিকেল কোম্পানী আছে, লেব আছে, হস্পিটেল আছে, ডক্টৰ আছে। এই মানে এইটোত আটাইতকৈ ৰিচেষ্ট মানুহ কোন জানে? ইজ দ্য থাৰ্ড ৰিচেষ্ট পাৰ্চন, মই নাম নকওঁ, ইজ দ্য ওনাৰ অফ এ ফাৰ্মা কোম্পানী। চ' অল দ্য ৰিচেছ আৰ টেকেন বাই ফাৰ্মা কোম্পানী অৰ বাই দ্য হস্পিটেল ওনাৰ্ছ। ডক্টৰ গেট এ ভেৰি ভেৰি লেছ পাৰ্চেণ্টেজ। সব ফাইনেন্সিয়েল প্ৰেছাৰটো ডক্টৰৰ ওপৰত, হি ইজ দ্য মানে ভিলেইন ফেচ, কিন্তু এভৰিৱান টেক্স মানি এভৰিৱেৰ। দ্য থাৰ্ড ৰিচেষ্ট পাৰ্চন অফ দিছ কাণ্ট্ৰি is by selling medicines. You have big hospital chains. So মানে এটা ডক্টৰ কিমান বনাব? বাট এইটো যে যোনটো ছিষ্টেম আছে, ছিষ্টেমত অকল ডক্টৰটোৱে মানে ফেচটো হয়, আৰু সেইটো মানে ভিক্টিমাইজ। আৰু মই এইটো নকওঁ যে বেয়া ডক্টৰ নাই, সেইটো আছে, ডেফিনেটলি আছে, আৰু সেইটো এটা কাৰণ যিটো মানে পেচেণ্টে বেয়া পায় ডক্টৰক, সেইটো ডেফিনেটলি।
কিন্তু চাওক মানে মই ভাবোঁ বেয়া ডক্টৰতকৈ ভাল ডক্টৰ বহুত বেছি আৰু কিছুমান বস্তু সেই মই কৈছোঁ ন গ্ৰে এৰিয়া থাকে যে এইটো চাৰ্জাৰী কৰিব লাগে নে না কৰিব নালাগে আপোনাৰ অপিনিয়ন বেলেগ বেলেগ ডাক্তৰ বেলেগ হ'ব পাৰে আপুনি ইয়াত ক'লে কৰিব লাগে চেন্নাইত গ'লে ক'ব নালাগে কিন্তু সেই চেন্নাইতো বেলেগ এটা জেগাত ক'ব পাৰে যে কৰিব লাগে তো সেইকাৰণে এইটো মানে এটা যে এইটো বেমাৰ এইটো ট্ৰিটমেণ্ট সেইটো ফিক্স নহয় চবৰে বেলেগ বেলেগ নিজৰ বেলেগ বেলেগ হ'ব পাৰে আৰু দুজনে ছাকচেছ হ'ব পাৰে বা দুজনো ফেইল হ'ব পাৰে তো সেই এম্বিগুইটি থকাৰ কাৰণে এই মেডিকেল চায়েন্সটো ইমান প্ৰব্লেমেটিক যে আপোনাৰ সঠিক এনচাৰ তাতেও মানে ধৰক এই কমাৰ্চিয়েল প্ৰেছাৰ এটা থাকে এটা চাৰ্জাৰী হ'লে অলৱেজ এটা নাম্বাৰ অফ চাৰ্জাৰীজ বাঢ়িলে তো অভিয়াছলি দ্য এণ্টাৰ হস্পিটেল এণ্টাৰ ষ্টাফ এই চাৰ্জাৰীৰ ওপৰতে নিৰ্ভৰ কিন্তু সেই এতিয়া মই ক'লোঁ নহয় যেতিয়া চাৰ্জাৰী নালাগে সেই চাৰ্জাৰী কৰাটো বেয়া যেতিয়া চাৰ্জাৰী লাগে নকৰাটো বেয়া এতিয়া কিছুমান ঠাইত আমি নৰ্থ ইষ্টত পাইছোঁ যে এনেকুৱা হয় যে ইমান প্ৰেছাৰ পৰে যে চাৰ্জনে কয় যে বাদ দে মই আৰু চাৰ্জাৰী ইমানটো নকৰোঁ ইমান কমপ্লিকেটেড হৈ গ'লে মই আৰু নকৰোঁ এতিয়া নকৰোঁ কৰিলেতো বস্তুটো কি হয় যিটো পেচেণ্টে লাভ পাব লাগিছিল সেইটো পোৱা নাই বা পেচেণ্টে ধৰক ঘৰ মাটি বিক্ৰী কৰি সি বাহিৰত যাব লগা হ'ল কিবাকে ট্ৰিটমেণ্টটো পাব চবেতো নোৱাৰিব সেইটো তো সেইটো কাৰণে সেই যে মানে চাৰ্জাৰী যে ইয়াত যে নকৰা হ'ল ইমান প্ৰেছাৰৰ কাৰণে সেইটোতো আল্টিমেটলি লং ৰাউণ্ডত গৈ পাব্লিকক হাৰ্ম কৰে আপুনি এতিয়া যিকোনো ঠাইত যাব চেন্নাইত যাব বা পাটনা যাব এইটো ইয়াৰে পেচেণ্ট ভৰ্তি মেক্সিমাম অসমৰ যায় বা নৰ্থ ইষ্টত যায় এতিয়া আমাৰ ইয়াত অলপ ডেফিচিয়েণ্ট আছে ডেফিনেটলি মই ক'লোঁ নহয় আমাৰতো লাষ্টৰ পৰা 5 নম্বৰ যিমান যি কওঁ আমাৰ এইটো ডেফিচিয়েণ্ট আছে কিন্তু সেই যোনটো পইচাটো যদি তাত গৈ মানে আমাৰ তেওঁক কিবা কিনিলে হোটেলত বহিলে কিবা খালে সেই বস্তু পইচাটো ইয়াত থাকিলে ইয়াতে বেটাৰ ইয়াতে তেতিয়া ইকনমিটো ফ্লাৰিছ হ'ব মানে সেইটো মই নকওঁ যে 100% এটলিষ্ট 90% 10% চাওক আমাৰ ইমান ডাঙৰ কাণ্ট্ৰি ইমান ভাল ভাল চেণ্টাৰ আছে দে উইল অলৱেজ বি দ্য বেটাৰ কিন্তু যিমান পাৰা যায় আপুনি জইণ্ট ৰিপ্লেচমেণ্টৰ কথা কৈ আছিল তাতে মোৰ এটা কুৱেশ্যন এনেকুৱা আছিল ছাপ'জ জইণ্ট ৰিপ্লেচমেণ্ট কৰিলে সাধাৰণতে দেখা যায় এটা এণ্টিজেন বা এটা ফৰেন এজেণ্ট বুলিয়ে মই কনচিডাৰ কৰিছোঁ টাৰ্মটো যে বহুতৰ দেখা যায় শ্লিপ ডিস্ক হ'লে এটা স্ক্ৰু ভৰাই বা প্লেটছ ভৰাই ৰড ভৰোৱা কথাও আমি দেখোঁ এনেকুৱা ফৰেন এজেণ্ট এটা বডিৰ ভিতৰত থকাটো কেতিয়াবা হাৰ্মফুল হ'ব পাৰে নেকি চব খুব ৰেয়াৰলি এতিয়া এইবিলাক বস্তু যি সোমোৱা হয় সেইটো বহুত ৰিচাৰ্চ কৰি সোমোৱা হয় তাতে বহুতবাৰ টেষ্টিং কৰা হয় সব বস্তু চোৱাৰ পাছত দিয়া হয় চাওক ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যিটো আপোনাৰ নেচাৰেল বডি সেইটো নেচাৰেল বডি সেইটো কেতিয়াও কোনো ৰিপ্লেচ কৰিব নোৱাৰে কিন্তু এতিয়া দৰকাৰ পৰিলে যিটো ইমপ্লাণ্ট আছে সেইটো লগাব লাগে সেইটো নকৰিলে চাগে আপোনাৰ বেছি বেয়া হৈছে তো সেইটো তো ইমান লং টাৰ্ম এফেক্ট ইমান এটা নহয় ধৰক স্পাইনত দিয়া হয় টাইটেনিয়াম ধাতু দি দিয়া হয় তো সেইটো ইমান এটা প্ৰব্লেম নকৰে জইণ্ট ৰিপ্লেচমেণ্ট আজিকালি মেটেৰিয়েলকেইটা চেঞ্জ হৈ গৈছে চিৰামিক আহিছে সেইটো ৰিয়েকশ্যনটো কম হয় তো সেইটো মানে মই এইটো নকওঁ যে 100% অ'কে কিন্তু মানে যদি আছে মানে নৰ্মেল যদি আপোনাৰ ডাক্তৰে কৈছে যে এইটো লগাব পাৰে মোৰ মতে লগাব পাৰে তাতে মানে ইমান বেছি কমপ্লিকেশ্যনছ আমি দেখা নাই চাওক কমপ্লিকেশ্যন ক'ব গ'লে মানে 0.1% বহুত বস্তু হ'ব পাৰে কিছুমান ছাবজেক্টিভ হয় ন এই 0.1% সেইটোৱেতো এতিয়া আপুনি সেই 99.9%ত পৰে নে 0.1%ত এতিয়া 0.1ত যোনে পৰে তাৰ কাৰণেতো সেইটো চব মই এক্সাম্পল দি আছোঁ ধৰক মানে এই জইণ্ট ৰিপ্লেচমেণ্ট কম্পনেণ্টবোৰ মানে কিছুমান থাকে কিছুমানত নিকেল থাকে অলপমান নিকেল দিলে সেই মানে কম্পনেণ্টৰ হাৰ্ডনেছটো বাঢ়ে তেতিয়া মানে কম্পনেণ্ট লাইফটো বাঢ়ে কিছুমান ৰেয়াৰলি মানে নিকেলৰ লগত ৰিয়েকশ্যন কৰে মেটেল এলাৰ্জি সেইটো কোৱা টান ইভেন কেতিয়াবা টেষ্টিং কৰিও মানে কিছুমান এলাৰ্জিক টেষ্টিং কৰি গম নাপায় তেতিয়া সেইটো বস্তু লগালে মানে পেচেণ্টৰ এনেকুৱা হয় যে মানে সি চব এক্সৰে বিৰাট ভাল সব বস্তু ঠিক আছে পেচেণ্ট খোজকাঢ়িব নোৱাৰে তাৰ বিষ এতিয়া মানে সেইটো মানে ডাক্তৰৰ কাৰণেও বহুত প্ৰব্লেমেটিক এতিয়া সেইটো হৈছে একদম লাষ্ট ডায়েগনচিছ ডাক্তৰে ভাবিব এইটো কি হ'ল প্ৰথমে চাব যে মানে বোনটো ঠিক আছে ইমপ্লাণ্টটো ঠিক আছে তাৰ লগত এটা পলি বুলি থাকে পলিথিলিন সেইটো ঠিক আছে নাই চাইজ ঠিক আছে নাই এংগেল ঠিক আছে নাই এইটো ঠিক আছে নাই এইটো ঠিক আছে
তাৰপিছত ধৰক সি মানে ধৰক ক'ব যে মোৰ মানে কেতিয়াবা মানে ইমিটেশ্যন জুৱেলাৰী পিন্ধিলে লেডিজ মানুহ মোৰ ৰিয়েকশ্যন হয় তেতিয়া সি ডাক্তৰে ধৰিব যে এইটোতো সেইটো আছে আৰু তাৰপিছত সেই একদম মানে ভাল জইণ্টটো যদি ৰিপ্লেচ কৰি বেলেগ আৰু স্পেচিয়েল জইণ্টছ আছে সেইটো দিলে ঠিক হৈ যায় এতিয়া কোনে সেইটো এলাৰ্জি পাব আৰু এতিয়া মানে বস্তু চব মানে এতিয়া ব্লেম ডক্টৰৰ ওপৰত গুচি যায় কিন্তু সেনেকুৱা বস্তুটো মই কেইটামান ভিডিঅ' আপোনাক দেখাব খুজিম আজিকালি মানে ইণ্টাৰনেটত খুব বস্তু এটা পপুলাৰ হৈছে কাইৰ'প্ৰেক্টাৰ মানে মই দেখোন থাপ থপ ফুটাই থাকে কিন্তু যি ধৰণে ফুটাই সেইটো বিৰাট ভয় লাগে যিহেতু আপুনি স্পেচিয়েলিষ্ট হয় মই জানিব খোজোঁ যে এইবোৰ একচুৱেলি ছেফ হয়নে মানে বিশেষকৈ যোনখিনি কৰি আছে চাওক মানে কাইৰ'প্ৰেক্টাৰ এটা ডাঙৰ এটা টপিক আৰু ইটছ মানে এটা ভাল মানে ইটছ এ ৰেচপেক্টেড প্ৰফেশ্যন ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এইটো মই কৈছোঁ যে ৰেচপেক্টেড প্ৰফেশ্যন আমিও তেওঁলোকৰ হেল্প লওঁ কেতিয়াবা কিন্তু কি হৈছে আমাৰ ইয়াত দেশত মানে ট্ৰেইন কাইৰ'প্ৰেক্টাৰ নাথাকে বেছি মানে যোনে ট্ৰেইন আৰু এক্সপিৰিয়েঞ্চ বেছিভাগে কাইৰ'প্ৰেক্টাৰ যোনটো আমি দেখা পাওঁ হৈছে যে তেওঁ ক'ব যে আপোনাৰ পেটৰ বিষৰ পৰা আমাৰ মূৰৰ বিষৰ পৰা আৰম্ভ কৰি কঁকালৰ বিষ চব ঠিক কৰিব পাৰিব আৰু কনফিডেঞ্চ মানে 100% গেৰাণ্টি ৱাৰেণ্টি দেট ইজ এ মানে দেট ইজ এ ডেঞ্জাৰাছ পাৰ্চন মই ভাবোঁ দেট ইজ এ ডেঞ্জাৰাছ পাৰ্চন আছে কাইৰ'প্ৰেক্টাৰ কাম কৰে আমিও দিওঁ আৰু কেতিয়াবা সেইটো ছেট কৰিলে সেইটো আৰু তেতিয়া তেওঁলোকে শ্বৰ্টছ দিব তাতে এক্সট্ৰা এটা কড়ককৈ চাউণ্ড দিব আছেনে কোনোবা এটা আপুনি আমি দেখাব পাৰিম বাৰবাৰটোৰ পৰা যাওঁ না বাৰবাৰটো বঢ়িয়া লাগে এটা বস্তু চাইছে না বাৰবাৰে যেতিয়া আপোনাৰ মালিচ কৰে তেতিয়া আপোনাৰ টোপনি আহে এইটো কিয় হয় এইটো যেতিয়া মানে এইটো মানে এক্টিভেট কৰা হয় তেতিয়া বডিত কিছুমান কেমিকেলছ মানে সেইটো বডিতে কেমিকেলছ থাকে সেইটো ৰিলিজ হয় সেইটো নাম হৈছে এণ্ডৰফিন সেইটো ৰিলিজ হ'লে সেইটো মানে আপোনাৰ বিষ চিক কমাই দিয়ে আৰু আপোনাৰ এটা টোপনি ভাৱ এটা সেইটো কি একদম জোৰত যে মালিচ কৰে জোৰত বা মানে কিছুমান জেগাত হিট কৰিব লাগে মানে কিছুমান সেইটো প্ৰপাৰ সেইটো মানে কৰিলে কাম দিয়ে সেনেকুৱা কিন্তু কি হৈছে যদি নেকত চাৰ্ভাইকেল স্পাইন পাৰ্টিকুলাৰলি এইটো মানে ইভেন ৰিচাৰ্চতো আহিছে বহুতকেইটা ৰিচাৰ্চত আহিছে চাৰ্ভাইকেল স্পাইন ইজ এ ডেঞ্জাৰাছ এৰিয়া ইয়াত যদি ইয়াত বেছি ফ'ৰ্চ ইউজ কৰা হয় তেতিয়া কি হয় ইয়াতে সেই ডিছ যোনটো কথা কৈ আছোঁ সেই ডিছটো ওলাই পেলাই এইখিনি ইয়াৰ ভিতৰত ইয়াতে তো ডিছটো ওলাই পেলাই আপোনাৰ নাৰ্ভত হিট কৰে হয়তো উল্টা হৈ যাব তেতিয়া মানে কেতিয়াবা পেৰালাইচিছো হয় ইভেন ডেথ তে মানে টোপনি নাহাই হৈ যাব বা একেবাৰে হৈ যাব সেইটো মানে এতিয়া কোনে কৰিছে কিমানটো লোকে কৰিছে এনেকুৱা লেভেলত মেবি ট্ৰেইনটো নহ'ব পাৰে এনেকুৱা লেভেল ট্ৰেইন নহ'ব পাৰে কিন্তু চাগে এজন মানে বাৰবাৰ মানে চেলুনৰ মানুহ সি ইমান কৰি সি ট্ৰেইন হৈ গৈছে তো সেইটোৰ ওপৰত চাব যদি আপুনি ভাবে যে নাই অলপ বেছি হৈছে আপুনি ক'ব নাই যদি অলপ হৈ যায় একো প্ৰব্লেম মানে চ' মানে বেচিকেলি মানুহ ভাবে যে আমি মানে এজ এ চাৰ্জন আমি কাইৰ'প্ৰেক্টাৰক বেয়া পাওঁ নহয় দে আৰ লেজিটিমেট আৰু চাওক মানে এইটো এটা মানে আমাৰ ইণ্ডিয়াত ইমান সেইটো নাই ৰেষ্ট্ৰিকশ্যনছ নাই কিন্তু মানে বাহিৰৰ দেশত বহুত ৰেষ্ট্ৰিকশ্যন আছে এটা 4 বছৰীয়া কোৰ্চ হয় তাৰপিছত এটা ইণ্টাৰ্ণশ্বিপ হয় তেওঁলোকে হস্পিটেলত ইণ্টাৰ্ণশ্বিপ কৰে তাৰপিছত গৈ তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে এটা লাইচেঞ্চ পায় তাৰপিছত প্ৰেক্টিচ কৰিব পাৰে আমাৰ দেশত সেইবিলাক একো নাই তো সেই যদি সেনেকুৱা থাকে বা আমাৰ দেশত যদি নাই কিছুমান মানুহ এতিয়া কৰি মানে তেওঁলোকে ট্ৰেইনিং লৈছে বেলেগ ঠাইত গৈ পেলাই কৰিছে ইকুইভেলেণ্ট তো মানে বেচিকেলি কি হয় এতিয়া আমিও চাওঁ নহয় আমি ক'ৰবাত এটা ফুটি যায় আমি ভাল পাওঁ উই ৱান্ট মানে কি উই ৱান্ট কুইক ৰিজাল্ট চকুত দেখাৰ ৰিজাল্ট এটা পাব গৈছে এটা চাউণ্ড এটা ক্লপ আৰু বিষটো কমি যায় তো সেইটো বস্তু আমি বেছি ভাল হাতখনে গ'লেই কিবা এটা আৰাম লাগি যায় তো সেইবিলাকৰো এটা চায়েন্স আছে তাতে মানে কি হয় কাৰ্বন ডাই অক্সাইড থাকে কাৰ্বন ডাই অক্সাইডটো ৰিলিজ হয় বাবলছটো ওলাই যায় সেইটো হ'লে অলপ এণ্ডৰফিনছ ৰিলিজ হয় তাতে সেই জইণ্টৰ প্ৰেছাৰটো অলপ কমি যায় তো সেইবিলাক কৰাৰ পাছত এটা আহে এইটো চাওক মানে বেচিকেলি কনজাৰভেটিভ ট্ৰিটমেণ্টটো কেনেকুৱা ধৰক আপোনাৰ ডিস্ক আছে এতিয়া ডিস্ক আছে আপোনাৰ বিষ হৈ আছে এতিয়া কোনোবা চাৰ্জনে ক'ব যে ডিস্কটো ওলাই দিলে আপোনাৰ নাৰ্ভটো ক্লিয়াৰ হৈ যাব তেতিয়া আপোনাৰ ঠিক হৈ যাব ঠিক আছে ডেটছ মানে সেইটো ভাল কিন্তু কেতিয়াবা চাইছোঁ মই ডাক্তৰে ক'লে মোক চাৰ্জাৰী কৰিব মই কৰা নাই কিন্তু মই ঠিক হৈ গ'লোঁ নিজে এইটো ঠিক কিয় হয় মই গ'লোঁ তাতে স্পেচিয়েল য়োগা ট্ৰিটমেণ্ট দিলে মই ঠিক হ'লোঁ একচুৱেলি চাগে য়োগা বা এই কাইৰ'প্ৰেক্টাৰ অলপমান ঠিক কৰিব পাৰে কিন্তু সেইটো আপোনাৰ নেচাৰেল আপোনাৰ বডি নেচাৰেলি আপোনাৰ ডিস্কটো ঠিক কৰিব পাৰে নেচাৰেলি পাৰে চব
মানুহ নহয়, কিছুমান মানুহ চব টাইমত নহয়, কিছুমান টাইমত হয়। তো সেই আমাৰ যিকেইটা কনজাৰ্ভেটিভ আমি দৰৱ বা মেইন যোনটো কাম কৰে মানে এইটো এটা বেলেগ এফেক্টটো থাকে। তাৰ মেইন এফেক্ট হৈছে আপোনাৰ সেই টাইমটোৰ পৰা সেই টাইমটো পাৰ কৰিবলৈ য'ত বিষটো বেছি আছে সেই বিষটো ব্ৰিজ অভাৰ কৰিব কাৰণে ধৰক সেইটো মানে বডি নেচাৰেলি আপোনাৰ ধৰক ডিছটো 1 মাহত ঠিক কৰিব। সেই 1 মাহতো আপুনি এইটো বিষতটো থাকিব নহয়, তেতিয়া বিষৰ টেবলেট খাব, এই ফিজিঅ'থেৰাপি কৰিলে সেই বিষটো অলপ কমি যাব। তো সেনেকুৱাকৈ আৰু প্লাছ কিছুমান আছে, কিছুমান ধৰক কাইৰ'প্ৰেক্টৰো কিছুমান মানে মেনিউভাৰ্ছ আছে য'ত ডিছটো অলপ কমি যাব পাৰে। প্ৰত্যেকটো কেছ না কেতিয়াবা সেইটো বাঢ়িও যাব পাৰে। তো সেইবিলাক মিলাই মেলি অলপ দৰৱ চৰৱ খাই পেলাই সেইবিলাক অলপ ঠিক কৰে। কিন্তু মেইন কামটো হয় ব্ৰিজ অভাৰ। আপোনাৰ বডি আপোনাৰ ডিছটো নিজে নিজে ঠিক কৰি আছে। খালি সেইটো মানে আমি গম নাপাওঁ মানে সেইখিনি। তো এতিয়া যি বস্তু সেইটো লৈ থাকোঁতে এতিয়া আপুনি য়োগা ল'লে বা টেবলেট এটা ল'লে বা কাইৰ'প্ৰেক্টৰ তাত গ'লে যিটো বস্তু আপোনাৰ সেইটো টাইমত লৈ আছে আপুনি ভাবে সেইটোৱে আপোনাক ঠিক কৰিলে একচুৱেলি ঠিক আছে। কিন্তু মেইনলি চাগে আপোনাৰ বডিটো নিজেই সেইটো কৰে। আপুনি ইমান বিষ হয় যে আপুনি চাগে সেই 1 মাহ আপুনি এনেই থাকিব নোৱাৰিলেহেঁতেন। আৰু এই ভিডিঅ'টো চাই কি কয় এবাৰ জনাব, আপোনাৰ ৰিয়েকশ্যন কি? মানে মই এইটো ল'ব খুজিছোঁ, ইয়াতে কিমান ভয় আছে এইটো ক'ব আপুনি। এইটো ভয়, এইটো ঠিক আছে, এইটোত একো নহয়। কেতিয়াবা এইটোত প্ৰব্লেম হ'ব পাৰে, লাষ্টতো প্ৰব্লেম হ'ব। তো বেচিকেলি আপোনাৰ যদি এক্সট্ৰিম ফ'ৰ্চ ইউজ কৰা হয় চাগে 100 বাৰ একো নহ'ব, 101 নম্বৰ বাৰ আপোনাৰ হ'ব পাৰে। যদি ভৰিৰ ওপৰত চাপ'জ কোনোবা থিয় হৈ দিছে, চাওক আপোনাৰ ভৰিৰ ওপৰত কোনোবা থিয় হ'ব পাৰে, এইটো ভাঙিব জানো? নাভাঙে। কিন্তু যদি ফ'ৰ্চফুলি কোনোবা জঁপিয়াই তেতিয়া ভাঙে। ঠিক আছে, মোৰ বিষ হ'লে উঠাই লওঁ। নেক্সটত যাওঁ। এইটো চ'লজাৰ বিষ হ'লে উঠাই ল'লে আপোনাৰ এইটো কিয় বিষটো কমে? এইটো এটা বহুত ইণ্টাৰেষ্টিং কথা। সেইটো নাজানো, মোৰ মানে আৰু কিছুমান ধৰক ভৰিৰ বিষ আছে, এইটো ভৰি এটাৰ মাজৰ আঙুলিটোত এটা সূতা বান্ধিব আছে, বহুতো আছে। কি ভৰিৰ মাজৰ আঙুলিটোত সূতা বান্ধি ল'ব, এটা সূতা টাইটকৈ বান্ধিব। সেইটো মানে চ' এইটো আহে, এইটো এটা মানে থিয়ৰী আছে, মেলজেক এণ্ড ৱাল গেট থিয়ৰী অফ পেইন। মানে অৰ্থাৎ আপোনাৰ যদি মানে এটা ঠাইত বিষ হৈ থাকে, আপুনি যে এটা কাউণ্টাৰ বিষ দিয়ে, সেই এটা মানে গেটৰ নিচিনা থাকে, সেই গেটটোত মানে তাৰ পৰা পেইন ছিগনেলটো কমি যায়। মানে লোহা কাটাৰ নিচিনা কথা। মানে ইয়াৰ পৰা আহি আছে ছিগনেল ধৰক 100 আহি আছে, ইয়াত আপুনি ধৰক পেইন দিলে 30, এইটো লৈ পেলাই হ'ব পাৰে আপোনাৰ ইয়াত 50%হে পেইন যোৱাটো বন্ধ হৈ যায়। এটা ভালভৰ নিচিনা কাম কৰে। সেইকাৰণে মালিচ কৰিলে হেঁচি দিলে যে আৰাম লাগে। ঠিক আছে। আৰু সেইটো কিছুমান ধৰক এই একুপাঞ্চাৰটো কাম কৰে। একুপাঞ্চাৰটো পোৱা গৈছে, চাইণ্টিফিক এভিডেঞ্চ পোৱা গৈছে যে এইটো কাম কৰে। সেই কিছুমান সেইবিলাকত কাম কৰে, কিছুমান মানে সেইটোতে বডি এণ্ডৰফিন বুলি কেমিকেল আছে ৰিলিজ হয়। চাওক হিউমেন বডি ইমান কমপ্লেক্স, আমি হাৰ্ডলি 1% বা তাতকৈও কম জানো এইটো কিমান কি আছে বস্তু। আমাৰ এতিয়া মই এটা এক্সাম্পল দিছোঁ, ট্ৰেডিশ্যনেল মানে মেডিচিন মানে কিয় ইম্পৰ্টেণ্ট আৰু কিছুমান আছে তাত এফেক্ট আছে। আপুনিতো মেলেৰিয়াটোৰ নাম শুনিছে। তো মেলেৰিয়া একচুৱেলি মই চাইণ্টিষ্টৰ এজন চাইনিজ চাইণ্টিষ্ট আছে, তাৰ নাম পাহৰিছোঁ। তো মানে কি হ'ল যে চাইনাত বহুত মেলেৰিয়া আছিল সেইটো টাইমত, আৰু এতিয়াও চাগে অলপ আছে আমাৰ ইয়াতে। কিন্তু আপুনি চাই 10 বছৰ পাছত, 10 বছৰ আগত যিমান মেলেৰিয়া আছিল, এতিয়া মেলেৰিয়া বহুত কমি গ'ল। গ্ল'বেলি কমিছে। এইটো এটা মেডিচিন আছে, নাম আছে আৰ্টেছুনেট বা আৰ্টেছমিনিন। তো সেইটো কাৰণে হয়। তো সেইটো মানে মেডিচিনটো ইমান ভাল কাম কৰে। তো সেইটো কেনেকুৱা ডিছকভাৰ হ'ল? তো তেওঁলোকে মানে চাইনিজ গভৰ্ণমেণ্টে ক'লে যে তোমালোকে চাইনিজ ট্ৰেডিশ্যনেল কিতাপ পঢ়া আৰু ওলোৱা। তাতে দুটা মানে এইটো মানে ইনচিডেঞ্চ আছে, লিখা আছে। এটা টিবেটিয়ান ট্ৰেডিশ্যনেল মেডিচিন, যে টিবেটিয়ান ট্ৰেডিশ্যনেল মেডিচিনত আৰু কোনোবা এটা আৰু সেনেকুৱা দিছে যে কোনোবা এজন ট্ৰেভেলাৰ মানে গৈ আছিল, ৰাতি খুব মানে বাৰিষা দিছিলে, জ্বৰ উঠিলে, তেওঁ এটা গছৰ তলত তাত থাকিলে, গছৰ পৰা অলপ এটোপাল তেওঁ পানী পৰিলে গাত, তেওঁ অলপ মুখতো গ'ল, তাৰপিছত তেওঁৰ মানে জ্বৰটো কমি গ'ল। তাৰপিছত ক'লে এইটো গছে মানে জ্বৰ কমায়।
তো তেওঁলোকে চালে এইটো গছটো চাগে আমি ইউজ কৰিব পাৰোঁ মেলেৰিয়া বা কিবা জ্বৰৰ কাৰণে এজন লেডি চাইণ্টিষ্ট আছে তেওঁ তাৰপিছত নোবেল প্ৰাইজ পাইছে ফাৰ্ষ্ট ওৱান ফ্ৰম চাইনা টু গেট ইট তেওঁ সেইটো বস্তু পঢ়িলে এতিয়া তেওঁ কি কৰিলে সেই পাতকেইটা ওলাই পেলাই তেওঁ মানে এইটো কৰিলে মানে তাতে মানে পূৰা প্ৰেছাৰ চেছাৰ দি মানে সেই এক্সট্ৰেক্ট কৰিলে এতিয়া খোৱালে পেচেণ্টক জ্বৰ বা মেলেৰিয়া কাম নিদিয়ে তো ভাবিলে এইটো ৰিচাৰ্চটো ফেইল হ'ল তাৰপিছত তেওঁ ভাবিলে এইটো কি কাৰণ হ'ব পাৰে আকৌ পঢ়িলে তাতে লিখা আছে মানে এইটো মানে এইটো টেম্পাৰেচাৰ নিদিয়ে নৰ্মেল মানে ধৰক যেনেকুৱা চাহপাতটোত গৰম নকৰাকৈ এনেই পানী পেলাই গৈ থাকিলে যোনটো এক্সট্ৰেক্টটো ওলাব সেইটো কাম কৰিব চাগে তাতে মানে সেনেকুৱা মানে তাত ইংগিত দিয়া আছে যে সেইটো আপুনি গৰম কৰিব না সেইটো এনে তেওঁ সেনেকুৱা প্ৰচেছ দি ওলালে এইবাৰ কাম কৰিলে আৰু তাৰপিছত ওলালে যে ইট ইজ দ্য ড্ৰাগ আৰ্টিচুনেট সেইটো মানে ৰেভলিউচনাইজ কৰি দিলে মেলেৰিয়া ট্ৰিটমেণ্ট আমি যেতিয়া আমি মেডিকেল স্কুলত আছিলোঁ মানে কলেজত আছিলোঁ ইয়াৰ 2001 মানে আমাৰ ৱাৰ্ডছকেইটা মেলেৰিয়া পেচেণ্ট ভৰ্তি আৰু চেৰেব্ৰেল মেলেৰিয়া বেলেগ টাইপৰ ইমান কমন আছিল ব্লেক ৱাটাৰ ফিভাৰ মানে পেচাবটো কলা মই নিজে চাইছোঁ বাই এৰাউণ্ড 2007-8 একদম কমি গ'ল এইটো ওৱান অফ দ্য ৰিজনছ দিছ ইজ দ্য ৰিজন বিকজ ইটছ ছ' এফেক্টিভ তাৰমানে আমি ক'ব পাৰোঁ যে এনচিয়েণ্ট ডিৰাইভেশ্যনৰ পৰা বা আমাৰ যি আগৰ কথা কৈ গৈছিল সেইবোৰ বস্তুত একচুৱেলি তথ্য আছে কিন্তু সেইটো ব্লাইণ্ডলি ফ'ল' কৰাও ঠিক নহয় আৰু মানে কিছুমান মডাৰ্ণ মেডিচিন মানুহ থাকে যে একদম মানে ট্ৰেডিশ্যনেল মেডিচিন একদমেই ভাল নাপায় সেইটোও ঠিক নহয় আৰু ট্ৰেডিশ্যনেল মেডিচিনৰ মানুহ থাকে যিটো মডাৰ্ণ মেডিচিন একদমেই বেয়া পায় যে মই কিবা হ'লে মই মানে এল'পেথিকটো নাখাওঁ চ' দিছ ইজ অল আৰ ৰং তাৰমানে কাট্টাৰ হৈ লাভ নাই মাজত থাকিব ক'ত ৱেৰ ইউ গেট মানে আপোনাৰ বেনিফিট য'ত পায় আপুনি লওক আপুনি যদি কেতিয়াবা এইটো কৰি বেনিফিট পায় আপোনাক যদি মূৰৰ বিষ হৈ আছে আপুনি এইটো খাই পেলাই ভাল পায় ঠিক আছে ভেৰি গুড কিন্তু ধৰক এটা মূৰৰ ভিতৰত কেঞ্চাৰ হৈছে আপুনি সেই দৰৱ লৈ থাকিব এইটোতো নহ'ব ডেফিনেটলি তেতিয়া আপুনি ভাবিব লাগিব আপুনি ট্ৰেক চেঞ্জ কৰিব লাগিব ইয়াতে এইটো চ'লজাৰ ডিছল'কেট কৰা হৈছে ইয়াৰে ট্ৰিটমেণ্ট বুলি লিখি দিছে এইটো চাউণ্ডটো কিন্তু এক্সট্ৰা দিছে বাকী ঠিকে আছে সেইটো তাৰ ফোনৰ চাউণ্ড তাৰ ফোনৰ কোৱালিটি ইমান বেয়া তাৰ চাউণ্ড ইমান ধুনীয়া কেটচ কৰিবই নোৱাৰে চ' বেচিকেলি কি হয় এইটো শ্ব'ল্ডাৰ কিছুমান পজিশ্যনত এইটো ডিছল'কেট বা ছাবলাক্সেট নহয় পূৰা ডিছল'কেট নহয় সেইটো পজিশ্যন সেইটো কৰা হয় এতিয়া যদি আপুনি অৰ্থপেডিকৰ হিষ্ট্ৰীত যাব বিচাৰে তো বেচিকেলি অৰ্থপেডিক হিষ্ট্ৰী মানে যদি ইউনাইটেড কিংডম ইংলেণ্ডত ষ্টাৰ্ট হোৱা ইংলেণ্ড আৰু স্কটলেণ্ডত তাতে ট্ৰেডিশ্যনেল অৰ্থপেডিক্স প্ৰেক্টিছ কৰা আছিল বোন ছেটাৰকেইটা এনেকুৱাই তো হিউ অ'ৱেন থমাছ বুলি তেওঁলোকৰ মানে পৰিবাৰটো কি কৰিলে যে এজন বোন ছেটাৰ আছিল তেতিয়া ভাবিলে যে মই এতিয়া মোৰ ল'ৰাকেইটা অলপ মানে ইম্প্ৰুভ মানে এইটো দিম মানে কেৰিয়াৰ বনাম তো সিহঁতক তেওঁলোক মানে মেডিকেল স্কুলত দিলে তেতিয়া MBBS সেইবিলাক পাছ কৰিলে আৰু সেই ট্ৰেডিশ্যনেল যোনটো মানে বোন ছেটিঙৰ নলেজটো সেইটোৰ লগত কম্বাইন হৈ পেলাই অৰ্থপেডিক্স ষ্টাৰ্ট হ'ল আৰু সেই মানে ইউকেত হ'ল তাতে মানে সেই ট্ৰেডিশ্যনেল সিহঁতে যিটো ইউজ কৰে সেইটো আৰু মডাৰ্ণ ছায়েন্সৰ লগত মিলি পেলাই আপোনাৰ এই ধৰক এই আগত এতিয়া বহুত কম পোৱা যায় আগত ধৰক ভৰিটো টানি পেলাই ট্ৰেকশ্যন দি পেলাই ঠিক কৰে তো প্লাষ্টাৰ এতিয়াও ব্যৱহাৰ কৰোঁ আমি তো প্লাষ্টাৰ ইজ এ ভেৰি গুড থিং কিছুমানত কাম কৰে সেইবিলাকৰ পৰা লাহে লাহে আহিছে সেই ট্ৰেডিশ্যনেল বোন ছেটাৰ এতিয়া আপুনি গম পায় যে মানে মই কৈ আছোঁ এক্সাম্পল এটা যে UK যোনকেইটা ছাৰ্জন থাকে তেওঁলোকক কিন্তু ডক্টৰ উপাধি গুচি যায় তেওঁলোকে মিষ্টাৰ বা মিছেছ বা মিছ এনেকুৱা মাতা হয় কিয় বিকজ তেওঁলোকৰ ট্ৰেডিশ্যনটো আছে বাৰ্বাৰ ছাৰ্জন অৰ্থাৎ যোনে মানে চুলি কাটে বা সেইটো কৰে সিহঁতে সৰু সুৰা অপাৰেশ্যন কৰিব পাৰিছিল সেইটো টাইমত বাৰ্বাৰ্ছবোৰে সেই বাৰ্বাৰ্ছৰ যেতিয়া এই চাৰ্জাৰী কৰিব আৰম্ভ কৰিলে লাহেকৈ সৰুৰ পৰা ডাঙৰ হৈ তেওঁলোকে বাৰ্বাৰটো আৰু ডক্টৰ নহয় চ' তেওঁলোকে মানে নিজকে আৰু তেতিয়া ডক্টৰটো উঠাই দিব ইউজ নকৰা হয় চ' ধৰক যদি FRCS ডিগ্ৰী থাকে মিষ্টাৰ অমুক জেমছ মিষ্টাৰ ডক্টৰ নহয় চ' দে লুজ দ্য
title of doctor. Oh, it is very interesting. So it has come traditionally, but see, মানে hey apuni just মানে একদম যে traditional method use করব, একদম যে modern আপনি traditional বস্তু, মই example দিলো মানে এই malaria treatment, and the lady I forgot her name won মানে Nobel Prize পালে 2000 বিচাৰি ল'ব পাৰো নেকি ফোনত? পাৰো ফোন এটা কাবাৰ দিয়ক, কাৰণ মানে কি কথাটো ইমান ইণ্টাৰেষ্টিং হৈছে, মেবি আমি এপিছডটোৰ মাজত কৈ দিলে মানুহে হয়তো চাই তেওঁলোকে হয়তো এইখিনি পইণ্ট পাই যাব। এটা মই জাষ্ট ৰিচেণ্টলি চাইনাৰ পৰা আহিলোঁ। নামটো বৰ ধুনীয়া। এইগৰাকী লেডিয়ে কৰিছে চাইনিজ মেডিচিন 15 চনত পালে। অঁ, সেইটো আমি ইয়াত লগাই দিব লাগিব স্ক্ৰীণত। আৰু এটা লাষ্ট ভিডিঅ' মই দেখাম এইটো সিটিং प्रॉब्लम टेल बोन, कारण এইটো কথা আমি পাতি আছিলোঁ। जो कॉक्सिडाइनिया यानी टेल बोन जो पेन है, बैठने के बाद बहुत दर्द हो जाता है इस एरिया में, मतलब बैठना ही नहीं जाता। এইটো সাউন্ডটো এক্সট্ৰা না অবভিয়াসলি এইটো হ'ব জানো? That is very important in terms of resetting or realigning the bones. ये क्लास 4 लेजर हम दे रहे हैं, so this will help enhance कि healing जो होता है वो healing rate बढ़ा देता है। এখন কি বসে কিছু অসুবিধা মনে হচ্ছে সেটা অনেকটাই ফ্রি আছে। সো এইটোত মানে ট্ৰিটমেণ্ট আছে, হ্যাঁ। তো এইটোত লেজাৰ থেৰাপি, গ্ৰিড লেজাৰ থেৰাপিও দিয়া হয়, কিন্তু মানে এইটো প্ৰপাৰ ছেফটি কৰিব লাগে। আৰু লাষ্টত যেতিয়া এইটো মাৰি আছে, এইটো ৰেণ্ডম মাৰি আছে, সেইটো জেগাত মাৰা নাই, মানে জেগাত কোনটো জেগাত পৰিছে তেওঁতো যদি মাৰি আছে স্কিনত চাই না, তাত চাই পেলাই কৰিব না, ইফ ইউ আৰ কনচেনট্ৰেটিং। কিন্তু দেৰ ইজ এ লেজিটিমেট ট্ৰিটমেণ্ট বাই কাইৰোপ্ৰেক্টৰ ফৰ কক্সিডাইনিয়া, এইটো ৰিমুভেশ্যন। আমিও সেইটো কৰোঁ, সেইটো আমি অ'টিত লৈ পেলাই কৰোঁ। চ' আমাৰ যোনটো বস্তু হয় সেইটো একুৰেট হয়, আৰু সেইটো আমি মানে আমি কেতিয়াবা যদি কোনোবা অ'টিত এনেস্থেচিয়া ল'ব নিবিচাৰে সেইটো ল'ব পাৰে। কিন্তু মানে এতিয়া মই মানে কিছুমান মানে মই ডাইনামিক্সৰ কথা কওঁ। চাওক, এতিয়া বহুত ডাক্তৰে মানে মানে এইবিলাক মানে কাইৰোপ্ৰেক্টৰ বেয়া পায়, বিকজ মানে এতিয়া এজন চাৰ্জনৰ চাৰ্জাৰী কমি যাব। চ' সেইটো পাব্লিকো এটা এনেকুৱা মানে মানে আইডিয়া পাব পাৰে যে এনেকুৱা নহয়, সেনেকুৱা নহয়। কাইৰোপ্ৰেক্টৰ ইজ এ লেজিটিমেট ট্ৰিটমেণ্ট ইফ ডান প্ৰপাৰলি বাই এ প্ৰপাৰ পাৰ্চন এণ্ড হু ইজ ৱৰ্কিং প্ৰফেচনেলি। এতিয়া সেইটোৰ পৰা আপোনাক ক'ব যে আপোনাৰ মূৰৰ বিষ বেয়া ঠিক কৰিব, আপোনাৰ চব ঠিক কৰিব, তো সেইটো নহয়। বা যেতিয়া নোৱাৰে চব বস্তু, সেনেকুৱা একুপাঞ্চাৰ এটা লেজিটিমেট ট্ৰিটমেণ্ট, হা, কিন্তু সেই চব বস্তু কৰিব নোৱাৰে। তো সেই প্ৰপাৰ ট্ৰেইনিং চাগে মোৰ মতে গভৰ্ণমেণ্ট এইটোৰ ওপৰত কাম কৰিব লাগে। এটা প্ৰপাৰ ট্ৰেইনিং এটা ছিষ্টেম ষ্টাৰ্ট কৰিব লাগে, এটা প্ৰপাৰ লাইচেঞ্চিং ষ্টাৰ্ট কৰিব লাগে, প্ৰপাৰ ধৰক গ্ৰেডিং ষ্টাৰ্ট কৰিব লাগে, তেতিয়া সেইটো ট্ৰিটমেণ্ট হ'ব। মই শেষৰ ফালে কিছুমান চলিউশ্যনছ বিচাৰি আপোনাক সোধোঁ, কিয়নো এতিয়ালৈকে আমি মেইন প্ৰব্লেমছবোৰ আইডেণ্টিফাই কৰিলোঁ, সেইখিনিও বুজিলোঁ কেনেকৈ বস্তুবোৰ ট্ৰিটমেণ্ট হয়, আপোনাৰ ষ্টৰি শুনিলোঁ। শেষত এটা বস্তু মই ইয়াত জানিব খোজোঁ যে আমি দেখোঁ যে মই ইয়াৰ আগতো এইখিনি কথা সুধিছিলোঁ যে এজ হোৱাৰ লগে লগে ব'ন ডিকে আৰম্ভ হৈ যায়, বিশেষকৈ দেখা যায় যে ফিজিকেল কাম কৰিবলৈ বহুত কষ্ট পায়। সেইবোৰ বস্তুৰ ডাইৰেক্ট ৰিলেশ্যন যদি আমি লাইফষ্টাইলৰ লগতো ধৰোঁ, এনেকুৱা কি ছাপ'জ মই আজি মোৰ 24-25 হৈছে, মই এইটো এজত এনেকুৱা কি লাইফষ্টাইল এডপ্ট কৰিব পাৰোঁ যাতে পিছলৈকে গৈ সেই ব'ন ডিকেটোৰ পৰ্যায়লৈকে নাযায়, আমি এটা বয়সস্থ এটা বেছি বয়সলৈও আমি হয়তো সেই ফিজিকেল লেবাৰ্ছবিলাক কৰি থাকিব পাৰোঁ। চাওক, চবেই বিচাৰে বেষ্ট অফ দ্য হেল্থ, হা, কিন্তু এইটো এটা চাওক, এইটো মানি চলিও যে প্ৰথম বাচ্ছা জন্ম লয়, লাহে লাহে ডাঙৰ হয়, আৰু পিক যোনটো ফিজিকেল এক্টিভিটি 18 পৰা 30 আমি এইটো মানিব পাৰোঁ, সেইটো পিক ফিজিকেল এক্টিভিটি আহিব পাৰে। 30 পাছত ডিক্লাইন হয়, ডিক্লাইন হ'বই, আৰু ধৰক মানে 80 বছৰত তেওঁ ঢুকাই যায়। সেইটো এটা এভাৰেজ মানে লাইফ স্পেন। এতিয়া আমি মানে সেইটো ব'নৰ যদি আপুনি ডেঞ্চিটি চাই, সেনেকুৱাকৈ প্ৰথম 18, 19, 24ত আটাইতকৈ পিক পায়, তাৰপিছত কমি থাকে। চ' কেতিয়াবা মানে আমি যোনটো কওঁ না, আমাৰ এক্সপেক্টেশ্যনটো মানে সেই নেচাৰেল কাৰ্ভতকৈ বেছি থাকে, আৰু অভিয়াছলি আমি এইটো বিচাৰিম, 60 বছৰতো আমি কাম কৰি থাকোঁ। তো কেতিয়াবা সেই মানে এইটো কিয় হৈ আছে, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আপুনি জানিবলৈ, ইটছ এ পাৰ্ট অফ নেচাৰেল পাৰ্ট অফ এজিং।
ঠিক আছে সেইটো বডি আপোনাৰ ঈশ্বৰে বনাইছে এনেকুৱা যে এটা টাইমৰ পাছত সেইটো ইট উইল সেলফ ডিষ্ট্ৰাক্ট ইট উইল ৰিচ এ পিক ইট উইল কাম ডাউন এতিয়া ইয়াৰ পিছত কিছুমান আছে যোনটো মানে ডিছকাছ কৰা নহয় জেনেটিক্স কিছুমান মানুহ চাব মই এক্সাম্পল দিছোঁ চুলি পকাটো কিছুমান মানুহ আপোনাৰ ক্লাছতে মানে ক্লাছ 10 পাওঁতে চুলি পকিব আৰম্ভ কৰে চুলি পকিব কিছুমান মানে 80 বছৰ হৈ যায় এটা চুলি নাথাকে তো সেইটো এটা ডিফাৰেঞ্চ থাকে তাৰ ওপৰত মানে এইটো জেনেটিকৰ পাছত এনভাইৰনমেণ্ট যোনটো আমি মডিফাই কৰিব পাৰোঁ বস্তুটো চ' মানে ভালকৈ খোৱা বোৱা খোৱা নেচাৰেল খোৱা বোৱা খোৱা প্ৰপাৰ ৰেষ্ট প্ৰপাৰ শ্লিপ লোৱা মেণ্টেল ৱেলবিং মানে ধৰক এটা টেনশ্যন জাতীয় আমি এইটো মানে অলপ মানে আইৰনি হৈ যায় কিন্তু হয় সেইটো মানে যোনটো হয় সেইটো আপুনি লাইফষ্টাইল কৰক প্ৰপাৰ ফুড প্ৰপাৰ এক্সাৰচাইজ প্ৰপাৰ শ্লিপ প্ৰপাৰ সেইটো কৰক প্ৰপাৰ লাইফষ্টাইল কৰক ডেট ইজ দ্য আৰু মেণ্টেল ৱেলবিং থাকিলে সেইটো আপোনাৰ বেষ্ট হ'ব এতিয়া তাৰপিছত ধৰক আৰু আছে যে এক্সিডেণ্ট এতিয়া কিছুমান বস্তুত ধৰক আপুনি চব কৈছে এক্সিডেণ্ট হয় এক্সিডেণ্টতো প্ৰব্লেম ষ্টাৰ্ট হয় তো আপুনি সেই এক্সিডেণ্ট বা সেইবিলাক এভইড এতিয়া ৱৰ্ক প্লেচত কি হৈছে বহুত টাইম বহাৰ কাৰণে হ'ব আৰম্ভ কৰিছে এতিয়া কামো দৰকাৰ এইটোও দৰকাৰ তো আপুনি কি কৰিব তো ফাৰ্ষ্ট হৈছে আপুনি বেলেঞ্চ আউট কৰিব বিচাৰিব যে আপুনি সেইটো টাইম অলপ ৰেষ্ট ল'ব সেইটো কাৰণে এই ছেটাৰডে ছানডে সেইটো কাৰণে বন্ধ এটা লোৱা হয় এইবিলাক ৰেষ্ট আপোনাৰ বডিটোক আপুনি ৰেষ্ট কৰিলে সেই বস্তুটো ৰিনিউ হ'ব পাৰে বডি যদি কিবা ক্ষয় ক্ষতি হৈছে সেইটো ৰিনিউ হ'ব সেইটো ৰিনিউ কৰক ঠিক আছে তো এডুকেট নিউট্ৰিশ্যন চ' সেইটো ইমান মানে যে প্ৰব্লেম হৈছে মোৰ মতে ইমান নেগেটিভলি চোৱাতকৈ আপুনি এজ এ হোল বস্তুটো চাওক আৰু আপোনাৰ এক্সপেক্টেশ্যনো ইউ হেভ টু মেইনটেইন ইউৰ মানে এতিয়া যদি ধৰক আপোনাৰ 50 বছৰ হৈছে সেইটো আপুনি 30 বছৰ নিচিনা দৌৰিবতো নোৱাৰিব তেতিয়া আপুনি সেইটো মডিফাই কৰিব লাগিব যিমান পাৰা যায় এটা মই ধেমালি সুৰতে সুধো কথাটো সাধাৰণতে আজিকালি দেখা যায় লৰ্ডোচিছ বুলি কয় নেকি যেতিয়া হিপটো ওলাই থাকে বাহিৰত নে না হিপটো নহয় মানে এইটো স্পাইনটো যদি আগুৱাই যায় তো সেইটো আগুৱাই গ'লে আপোনাৰ হিপছটো পাছফালে থাকি যায় এণ্ড হিপছটো প্ৰমিনেণ্ট হৈ যায় সেই বস্তুটো আজিকালি তাৰিখত বহুতে ইণ্টেনশ্যনেলি কৰা হৈছে ফটোজৰ কাৰণে হওক ৰিলছৰ কাৰণে হওক মানে মই বস্তুটো অলপ চাইণ্টিফিকলি চাই আছিলোঁ মই ইণ্টাৰনেটত পঢ়োঁতেও পালোঁ যে ইট ইজ একচুৱেলি ট্ৰু যেতিয়া আমি নিজে ইমিটেট কৰি তেনেকৈ নিজৰ বডি ষ্ট্ৰাকচাৰটো কৰিব ট্ৰাই কৰোঁ সেইটোত এটা বেমাৰ হৈ যাব পাৰে সেইটো গৈ বহুত বেছিকৈ কৰিলেতো বেমাৰ হ'ব চ' সেইটো প্ৰিভেণ্ট কৰাটো ভাল প্ৰিভেণ্ট কৰা মানে কি কেতিয়াবা এবাৰ দুবাৰ কৰিব পাৰে কিন্তু যদি সেইটোতে লাগি থাকে সেইটোত প্ৰব্লেম হ'ব কাৰণ এই বস্তুটো মানে ইমান কমন হৈ আছে মই সেইকাৰণে বোলো যিহেতু এইটো হৈ আছে মই সেইকাৰণে সুধোঁ মই শেষৰ ফালে আহিছোঁ যে আজিৰ তাৰিখত আমাৰ এতিয়া মই 8 ঘণ্টা 10 ঘণ্টা যদি বহি চাপ'জ এডিটিং কৰি আছোঁ মই কেনেকুৱা এখন চকীত বহিলে ভাল মইতো মোৰ নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে চব প্ৰথম হৈছে 8-9 ঘণ্টা একেৰাহে বহাটো বেয়া ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সেইটো যিকোনো আপুনি মানে বেষ্ট অফ দ্য বেষ্ট চকী লয় মানে সেইটোতো আপোনাৰ তো প্ৰথম হৈছে যে আপোনাৰ হাইটৰ অনুযায়ী আপোনাৰ চিটৰ হাইট হ'ব লাগে যে আপুনি এতিয়া মই বহিছোঁ মোৰ ভৰিটো কমফৰ্টেবল ৰেষ্ট হৈছে এইটো যে কুচন দিছে চাইছে এই কুচনটো এটা ডাঙৰ ৰোল আছে কি কৰে বেয়া ভাল কি কৰি আছে এই কুচনটো আপোনাৰ সেই লৰ্ডোচিছটো বঢ়াই আছে এই যোনটো বেণ্ড এইটো বঢ়াই আছে এইটো কিয় দৰকাৰ সেইটো লৰ্ডোচিছ হ'লে বস্তুটো মানে আপোনাৰ হিপছটো ভালকৈ বহিব প্লাছ আপোনাৰ ৱেইটটো বেলেঞ্চটো বেটাৰ হ'ব এইটো যদি লৈ লয় বাহিৰত আপোনাৰ এই যি লৰ্ডোচিছ থাকে সেইটো উল্টা হৈ যাব কাইফোচিছ এতিয়া এইটো ষ্ট্ৰেছ হৈ যায় আমি সাধাৰণতে এনেকৈ বহিলেও আমি কোজা হৈ লিখোঁ অট'মেটিক হৈ যায় এইটো অট'মেটিক হৈ যায় অলপ এটা বডিৰ এটা ফ্লেক্সিবিলিটি আছে কিন্তু সেইকাৰণে এইটো যে কুচনটো সেইটো ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া ধৰক কম্পিউটাৰত আপুনি কাম কৰি আছে এইটো কম্পিউটাৰত আপুনি ধৰক ইয়াত আছে প্ৰব্লেম হ'ব ষ্ট্ৰেছ হ'ব যোনটো মিনিমাম যোনটো একদম কমফৰ্টেবল এইটো ঠিক আছে এইটোত কৈ আছে কেতিয়াবা এইটো আপোনাৰ এটা এলব' ৰেষ্ট ল'ব পাৰে কিন্তু বেছি যদি সেই ৰেষ্টটো যদি কাঠৰ হয় ইয়াতে এলব'ত প্ৰব্লেম ষ্টাৰ্ট কৰিব এইটো আৰ্গনমিক্স বুলি কয় এইটো চালে এতিয়া ধৰক আপোনাৰ যদি এই কিছুমান লেপত লৈ পেলাই এনেকুৱা কৰি থাকে তো কি হয় এতিয়া আপোনাৰ চকুটো তলফালে চাবৰ কাৰণে আপোনাৰ নেকটোত প্ৰেছাৰ পৰিছে
লাহে ধীৰে আপোনাৰ নেক পেইন ষ্টাৰ্ট হ'ব তো সেইটো কেতিয়াবা কৰিব এটা বাট নট অলৱেজ আপোনাৰ যদি য'ত আপুনি কাম কৰে আপোনাৰ চকুটো এইটো ধৰক এইটো লেভেল তাতকৈ অলপ তলকৈ আমি অলৱেজ চকুতকৈ অলপ 10-20 ডিগ্ৰী তলফালে চাই থাকোঁ সেইটো নেচাৰেল সেইটো পজিশ্যনত আপোনাৰ স্কিনটো থাকক ইউল সেইটো এডুকেট ডিষ্টেঞ্চত থাকক একদম ওচৰত থাকিলে আপোনাৰ চকু বেয়া হ'ব একদম ডিষ্টেঞ্চ থাকিলে আপুনি ষ্ট্ৰেইন কৰিব কি হ'ল কি আছে চাবৰ কাৰণে ঠিক আছে তাৰপিছত ধৰক আপুনি ক'ৰবাৰ পৰা চাই পেলাই লিখি আছে বা টাইপ কৰি আছে তো সেইটো কাৰণে যদি সেইটো তাকে তাত চ' ইটছ ভেৰি মানে লজিকেল এইটো কৰিলে আপোনাৰ এইটো চ' সেই আপোনাৰ কমন চেঞ্চ ইউজ কৰি আপুনি কিছুমান ইম্প্ৰুভ কৰক আপোনাৰ ধৰক ভৰিত যদি তলত নাপায় আপোনাৰ ফুট ৰেষ্ট ল'ব পাৰে ঠিক আছে তাৰপৰা এডুকেট কুশ্যনিং থাকিব লাগে হা আৰু কিছুমান এতিয়া ধৰক আপুনি মানে কৈ আছে যে হাৰ্ড চেয়াৰ নে ছফ্ট চেয়াৰ যোনটো আপোনাক প্ৰেফাৰেবল সেইটো লওক সেইটো মানে বেমাৰটোৰ লগত বা পিঠিখনৰ লগত আছে এতিয়া কিছুমান ধৰক এই কিছুমান বেমাৰ আছে এংকালজিং স্পণ্ডিলাইটিছ হা এংকালজিং স্পণ্ডিলাইটিছ তাত পিছফালে জইণ্ট থাকে চেক্ৰইলিয়েক জইণ্ট সেইটো এটা মানে বেক পেইনৰ কাৰণ থাকিব পাৰে কিছুমানৰ এনেই আহি যায় চেক্ৰইলিয়েটিছ ৱালেট বেক চাইডে লোৱাৰ কাৰণে চিয়াটিকাৰ নিচিনা বেমাৰ হোৱাটো পচিবল হ'ব পাৰে বিকজ ৱালেট যদি আপুনি টাইট পেণ্ট পিন্ধিছে হা আৰু ডাঙৰ ৱালেট লৈছে সেইটো গৈ নাৰ্ভৰ ওপৰত হিট কৰে চিয়াটিক নাৰ্ভ সেইটো ইৰিটেশ্যন হয় আৰু সেইটো অলমষ্ট ডিস্কৰ নিচিনা মানে আপোনাৰ ইৰিটেশ্যন এতিয়া ধৰক লগত যদি আপোনাৰ ডিস্কৰ প্ৰব্লেম আছে সেই দুটা কম্বাইন কৰি আপোনাক আৰু প্ৰব্লেম দিব তো চাগে ৱালেটটো অকলে ইউজ কৰিলে ইমান প্ৰব্লেম নাহিলেহেঁতেন বা ডিস্কটো অকলে থাকিলে নহয় দুটা কম্বাইন কৰি বেছি প্ৰব্লেম তাৰমানে ৱালেটটো আগত লৈ ভাল আগতো এটা নাৰ্ভ আছে হাতত লোৱাই ভাল আগতো এটা নাৰ্ভ আছে সেইটো নাম হ'ল মানে এণ্টিৰিয়ৰ ফেমাৰ কিউটেনিয়াছ নাৰ্ভ সেইটো নাৰ্ভো কেতিয়াবা হিট কৰে আৰু কেতিয়াবা সেইটোত এইফালে চেঞ্চটো কমি যায় এইটো আৰু বা বিষাব পাৰে সেইটো মেৰালজিয়া পেৰাষ্টেটিকা বুলি কয় চ' মানে আপোনাৰ বডিটো আপুনি চাই পেলাই আপুনি লওক ক'ৰবাত ইয়াত ক'ৰবাত তাত হাততে লোৱা নাই লৈ যাব নোৱাৰে সেইটো পেলাই থ'ব চ' মানে চবৰ বডি বেলেগ ত' মানে সৰু ৱালেট এটা বেকত ল'লে বা চেঞ্জ কৰিলে পজিশ্যন আপুনি বেকত লৈ থাকে আপুনি গম পাই আছে যে আপোনাৰ পেইন আছে আপুনি এভইড কৰক আপুনি ফ্ৰণ্টৰ ফালে লওক বা চেষ্টৰ পকেটত মানে বুকুৰ পকেটত লওক তো সেই আপোনাৰ এইটো কিয় পাৰ্চন টু পাৰ্চন ভেৰি কৰে মই এইটো কাৰণটো কৈ আছোঁ যে কিছুমানৰ নাৰ্ভটো মানে সেই লোকেশ্যনত বেছি ওচৰত থাকে য'ত মানে ৱালেটটো থাকে কিছুমানৰ এই নাৰ্ভটো অলপ পিছুৱাই যায় তাৰ প্ৰব্লেম নাই কিছুমান সেই ঠাইত দি দিয়ে যায় অলপ ভেৰিয়েবিলিটি থাকে সেইটো কাৰণে মানে এটা এডভাইচ চবকে দিব নোৱাৰি বাট আই হোপ এই গোটেই এপিছ'ডটো শুনাৰ পিছত এটলিষ্ট মানুহৰ কিছুমান কমন কনচেপশ্যন ক্লিয়াৰ হ'ব আৰু এইখিনিতো ডেইলি হৈ থকা ঘটনা আৰু ডেইলি হেবিচুৱেল বা আমাৰ লাইফষ্টাইলে হৈ গৈছে আজিৰ তাৰিখত চ' শেষত আপুনি কিবা ক'ব খুজিব অডিয়েঞ্চক চাওক মানে চবে বিচাৰে এটা হেল্ডি লাইফ হেল্ডি সেইটো আৰু আগত মই সৰু থাকোঁতে যেতিয়া কয় হেল্থ ইজ ৱেল্থ মই আৰু ভাবোঁ এইটো কি কয় হেল্থ আৰু ৱেল্থটো কেনেকুৱা হ'ব পাগল মানুহে এনে কৈ থাকে পইচা হেল্থ টু হেল্থ তাৰপিছত লাহে লাহে বয়স হৈ মই সঁচাকৈ ইভেন হেল্থ ইজ মাছ বিগাৰ দেন ৱেল্থ আপোনাৰ হেল্থ থাকিলে চব বস্তু হ'ব ইণ্ডিড সেই কথাটো সঁচা ইণ্ডিড মানে প্ৰেক্টিকেলি মই নিজে পাইছোঁ মই নিজে চাই আছোঁ ডেইলি চাই থাকোঁ হেল্থ ইজ মাছ বিগাৰ দেন ৱেল্থ থেংক ইউ ছ' মাছ ছাৰ আজি টাইম দিয়াৰ কাৰণে আই হোপ আপোনাৰো কথা পাতি ভাল লাগিল ডেফিনেটলি ভাল লাগিছে আৰু আমিও বহুত কথা শিকিব পাৰোঁ আৰু আই হোপ আমি আৰু এটা এপিছ'ড কৰোঁ কাৰণ আজি কথাখিনিত আমি একদম ছাৰ্ফেচত পাতিলোঁ আৰু এতিয়াতো মোৰ এনেকুৱা লাগিছে আৰু কুৱেশ্যনছ আহি থাকে চাওক মানে হেল্থ এটা বস্তু য'ত মানে আপুনি এভৰিডে আপুনি ডিল কৰিব লাগিব আপোনাৰ সেই পেটৰ গেছ হ'ব পাৰে বা আপোনাৰ হ'ব পাৰে যে আপুনি বেয়াকৈ শুলে আপোনাৰ ডিঙি বিষ হ'ব পাৰে আপোনাৰ কেতিয়াবা এইটো হ'ল সেইটো হ'ল এটা সৰু সুৰা থাকে মই আপুটোকে এটা প্ৰশ্ন সুধিলোঁ নে দুটা গাৰু লোৱা ভালনে এটা গাৰু চাওক প্ৰথম হৈছে মানে এইটো মানে এটা ফাৰ্ষ্ট এণ্ড ফৰমষ্ট নেকটো আমাৰ কি পজিশ্যন থাকে এইটো এতিয়া যদি আপোনাৰ নেকটো এনেকুৱা থাকে সেইটো ভাল হ'ব বা এনেকুৱা থাকে যদি ভাল হ'ব তাৰমানে যোনটো আপোনাৰ পাৰ্টিকুলাৰ পজিশ্যনত যোনটো নেক আপুনি পিঠিত যদি শুই থাকে তেতিয়া এটা গাৰু লোৱাটো ঠিক গাৰু নলোৱাটো বেয়া মানে গাৰু একদম নলোৱাটোও বেয়া ডাবল গাৰু লোৱাটোও বেয়া
হা আৰু কিছুমান ধৰক মোৰ বডিটো অলপ ষ্ট্ৰাকচাৰটো সেনেকুৱা য'ত মই অলপ এটা গাৰু লওঁ আৰু এটা মানে টাৱেল লওঁ বিকজ মোৰ এইটো হাইটটো বেছি অ'কে মই সেইটো নিজৰ মতে মিলাই ল'ব লাগে এতিয়া যদি আপুনি এটা গাৰু লৈ পেলাই ছাইড হৈ শুৱে কেনেকুৱা হ'ব তেতিয়া পেইন হ'ব তেতিয়া আকৌ দুটা লাগিল টোপনিটো আকৌ ৰাতি যায় মানে এতিয়া দুটা গাৰু এটা ছাইডত ৰাখিব সৰু এটা গাৰু ছাইডত ৰাখিব পাৰে পিঠিৰ ওপৰত এটা সেইটো ধুনীয়া ষ্ট্ৰাকচাৰ এটা বনাই ল'ব লাগে মানে আপোনাৰ হিচাপে আপুনি চাব লাগিব যে মানে জাষ্ট আপুনি কমন চেন্স ইউজ কৰিব যে এইটো আপোনাৰ নেকটো কি পজিশ্যন শুই থাকোঁতে একদম মানে পাতল গাৰু লৈ পেলাই আপুনি চালে যে একদম ষ্ট্ৰেছ দি আছে সেইটো না মই মাথাৰ ওপৰত আৰু এটা ৰাখোঁ আৰু এটা ওপৰত ৰাখোঁ লাগে ধুনীয়া মানে সেইটো আৰু মানে চাওক কিছুমান বস্তু অলপ ইণ্ডিভিজুৱেল মই ক'লোঁ না চবৰ বডি বেলেগ ইণ্ডিভিজুৱেলাইজ এতিয়া ধৰক মানে কিছুমানে 3টা গাৰু লয় হা সেইটো প্ৰব্লেমেটিক কিছুমান একদম গাৰু ল'ব নিবিচাৰে সেইটো প্ৰব্লেমেটিক তো সেইটো মানে এতিয়া কিছুমানকে চাৰ্ভাইকেলৰ একদম গাৰু ল'ব নাই সেইটো নহয় য'ত কমফৰ্টেবল তাৰমানে নিজৰ কমফৰ্টটো যদি আমি এডজাষ্ট কৰি লওঁ সি ইভেঞ্চুৱেলি আমাৰ হেল্থটোক ভালদৰে ৰাখিব থেংক ইউ ছ' মাছ ছাৰ আজি টাইম দিয়াৰ কাৰণে ৱেলকাম আৰু আই হোপ মানুহে আমাৰ অডিয়েঞ্চ এইখিনি শুনি ভাল পাব থেংক ইউ ছ' মাছ ছাৰ ওৱান্স এগেইন ফৰ দ্য টাইম আমি পডকাষ্টটো ইয়াতে এণ্ড কৰোঁ থেংক ইউ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে এই খণ্ডটো চাই উপভোগ কৰিলে ভাল পালে নৱবৰ্ষৰ এটা নতুন আৰম্ভণি হওক আমি চেষ্টা কৰিম এই বছৰ এনেকৈ ইনডেপ কিছুমান কনভাৰচেশ্যন কৰিবলৈ কিছুমান এনেকুৱা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ যি বিষয়ৰ কথা হয়তো দৈনন্দিন জীৱনত আমি সন্মুখীন হওঁ কিন্তু কেতিয়াও বহি পেলাই 1 মিনিট এটা চিন্তা নকৰোঁ বা ভালকৈ গুৰুত্ব দি সেইখিনি কথা ভালকৈ ভাবি নাচাওঁ বা ভালকৈ এইখিনি কথা আলোচনা নকৰোঁ এই খণ্ডটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ যদি কিবা স্পাইনেল বা এনেকুৱা ধৰণৰ ৰিলেটেড কিবা ইছ্যুজ আছে সেইখিনি কথা কমেণ্ট ছেকশ্যনত জনাব পাৰে ডক্টৰ জয়দীপ ঘোষৰ লগত কথা পাতিবলৈ তেওঁৰ গোটেই পেচেণ্টৰ এপইণ্টমেণ্ট নম্বৰকে ধৰি তেওঁৰ নিজৰ য'ত বহে সেই গোটেই ডিটেইলছখিনি আমি ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিছোঁ আপোনালোকে তাতে পাই জয়দীপ ঘোষৰ লগত কণ্টেক্ট কৰিব পাৰে খণ্ডটো যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি দেখিছোঁ এতিয়া আপোনালোকৰ ওচৰত নতুন কণ্টেণ্ট আমি আনিবলৈ চেষ্টা কৰিম কিন্তু ভাল গেষ্ট আনিবলৈ আমাক সেই ছাবস্ক্ৰাইবাৰ্ছৰ নাম্বাৰটোও বঢ়াব লাগিব তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব এই ভিডিঅ'টো লাইক কৰিব লাগিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ ভিডিঅ'টো চোৱাৰ বাবে এই গোটেই খণ্ডটো শুনাৰ বাবে ধন্যবাদ